নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান জনমত প্ৰিয় দৰ্শক আজিৰ জনমতত আমি এগৰাকী বিশেষ ব্যক্তিক অতিথি কৰিছো প্ৰথমবাৰৰ বাবে আমি আৰএছএছ অৰ্থাৎ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সন্দৰ্ভত আৰু এগৰাকী সক্ৰিয় সদস্যক প্ৰথমবাৰৰ কাৰণে ষ্টুডিঅ'ৰ আমি অতিথি কৰিছো শেহতীয়াকৈ তেখেতৰ এটা ভিডিঅ' সামাজিক মাধ্যমত আমি দেখিছিলোঁ তেখেতৰ স্থিতিটো আমি গম পাইছিলোঁ সাধাৰণতে আমি আৰএছএছৰ বা সংঘৰ মানুহক আমি মুকলিকৈ খুব কম সভা সমিতিত দেখোঁ মোহন ভাগৱত বা আমাৰ বশিষ্ঠ বুজৰ বৰুৱা এনেকুৱা ব্যক্তিসকলেও খুব কম সংখ্যক সভা সমিতিত অংশগ্ৰহণ কৰে আৰু তেখেতসকলৰ তেনেধৰণৰ স্থিতি বক্তব্য আমি কেতিয়াবা দেখিবলৈ পাওঁ টেলিভিছনৰ কেমেৰাই সেইখিনি যেতিয়া সংৰক্ষণ কৰে তেতিয়া আমি দেখোঁ কিন্তু সাধাৰণতে তাৰ বাহিৰে কেতিয়াও তেখেতসকল সাক্ষাৎকাৰত অংশগ্ৰহণ নকৰে কোনো টক শ্ব'লৈ নাহে মোটামুটি তেখেতসকলে অলপ এভইড কৰি চলে দূৰত্ব বজাই ৰাখে কিন্তু তাৰ পিছতো আজিৰ ষ্টুডিঅ'ৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সক্ৰিয় সদস্যগৰাকীক আমি অতিথি হিচাপে পাইছোঁ আৰু তেখেতৰ লগত সাম্প্ৰতিক ৰাজনৈতিক অসমৰ সামাজিক যেটো পৰিৱেশ সেই সন্দৰ্ভত কিছু কথা আজি আলোকপাত কৰিম তেখেত হৈছে হিতেশ্বৰ চক্ৰৱৰ্তী মই চক্ৰৱৰ্তী ডাঙৰীয়া আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু শেষত আপুনি মোৰ অনুৰোধ ৰক্ষা কৰাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আজি অকণমান কিবা কথা খোলাকৈ পাতিম মই কৈছোঁ দৰ্শকসকলক যে আপোনাৰ এটা ভিডিঅ' দেখিছিলোঁ সামাজিক মাধ্যমত আৰু তাৰপিছতে মই আপোনাক যোগাযোগ কৰিছিলোঁ আপুনি আহিবলৈ ইচ্ছা কৰা নাছিল মই আপোনাক খুব জোৰ দি কোৱাৰ পিছত অৱশেষত আপুনি আজি মান্তি হৈছে তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ মই ৰাজনীতি আৰু যিটো ভিডিঅ'ত আপুনি যিখিনি কথা কৈছিল মই দৰ্শকসকলকো দেখুৱাম সেই ভিডিঅ'টো আকৌ এবাৰ সেই সন্দৰ্ভত অকণমান কথা পাতিম বাৰু কিন্তু তাৰ আগতে মই অকণমান বেলেগ কথা পাতি ল'ব বিচাৰোঁ আপোনাক মোৰ পোনপটীয়া কথাটো হ'ল যে আপুনি আৰএছএছৰ এগৰাকী সক্ৰিয় সদস্য ইয়াৰ পূৰ্বে আপুনি আৰএছএছৰ বিভিন্ন বিষয় বাবদ আছিল যদিও এতিয়া আপুনি বিষয় বাবদ নাই মোক এটা কথা কওকচোন আপুনি সংঘৰ তৃতীয় বৰ্ষৰ শিক্ষিত আপোনালোকক বিভিন্ন প্ৰশিক্ষণ দিয়া হয় এই যে প্ৰশিক্ষণ দিয়ে কি প্ৰশিক্ষণ দিয়ে আচলতে আপোনালোকক সংঘৰ আচলতে যিকোনো প্ৰশিক্ষণতে মূলতঃ বিষয়টো হ'ল ব্যক্তি নিৰ্মাণ আমাৰ সংঘৰ কাম হ'ল ব্যক্তি নিৰ্মাণ আমি ব্যক্তি নিৰ্মাণ কৰোঁ সেই ব্যক্তিয়ে সমাজৰ বিভিন্ন ঠাইত গৈ পেলাই আমাৰ যিটো আদৰ্শ বা দেশৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰে প্ৰশিক্ষণত আমাৰ ধৰক বৌদ্ধিক শাৰীৰিক এনেকুৱা বিভিন্ন ধৰণৰ থাকে শাৰীৰিকত আমি ধৰক আমি নিজৰ শৰীৰটো ঠিক কৰি ৰাখিব লাগে তাৰ কাৰণে যিখিনি শাৰীৰিক আমাৰ যিটো আমাৰ নলেজ আমাৰ যিটো দৃষ্টি সেইটো ভাল হ'ব লাগে সেইকাৰণে বৌদ্ধিক বিষয় থাকে কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথা যিটো অনুশাসন জীৱনত কি ধৰণে চলিব লাগে বৰ ডাঙৰ ডাঙৰ বস্তু নিশিকায় আপুনি কোঠাটোৰ বাহিৰত চেণ্ডেলযোৰ ৰাখিছে কেনেকৈ ৰাখিছে পৰিপাটিকৈ ৰাখিছেনে গা ধুওঁতে আপুনি কিমান পানী খৰচ কৰিছে ভাত খাওঁতে আপুনি খোৱা বস্তু পেলাইছে নেকি বা সংঘৰ যেতিয়া আমাৰ প্ৰশিক্ষণবোৰ হয় শাৰী পাতিকৈ ল'ৰাবিলাক বহে তেতিয়া নুসুধে যে মোৰ কাষত বহাজন কোন তেওঁৰ জাত কি তেওঁৰ কি এই সৰু সৰু কথাবিলাক যে আমাৰ যিটো আমি সমৰসতাৰ কথা কওঁ বা আমি অনুশাসনত থকাৰ কথা কওঁ এইটো আচলতে মূল এইটো বাকী ধৰক আপোনাৰ বৌদ্ধিকেৰে আমাৰ যিটো দৃষ্টিভংগী এইটোতো আমাৰ স্পষ্ট কৰেই আৰু বা শাৰীৰিকেৰে আমাৰ শৰীৰটো মজবুত কৰাৰ কাৰণে কৰে কিন্তু তাতোকৈ বেছি দৰকাৰী বস্তু এই যে সৰু সৰু কথাবোৰ মই জোতাযোৰ কেনেকৈ ৰাখিম মই বিচনাখন কেনেকৈ এই সৰু সৰু কথাবোৰ তাতে শিকায় এইটো মই ব্যক্তিগতভাৱে জানো ধৰক কিতাপ পত্ৰ পঢ়িছোঁ কাৰণে মই গম পাওঁ কিন্তু আজি এজন ব্যক্তিক পূৰা সংঘৰ লগত সক্ৰিয়ভাৱে জড়িত হোৱা এজন ব্যক্তিক সন্মুখত পাইছোঁ কাৰণে মই আপোনাক এটা কথা কওঁ যে আৰএছএছ বুলি ক'লে বহু মানুহৰ গাত একেবাৰে বিচাই ডকাতি ডাকে বহুত মানুহে মানে আৰএছএছক সমালোচনা কৰে আৰু কিছুমানে একো নজনাকৈও কিন্তু আৰএছএছক ভাল পায় বাতৰি কাকত পঢ়ি আলোচনী বা কিতাপ পত্ৰত পঢ়ি ভাল পায় আৰএছএছৰ কাম কাজবিলাক বহুতে ভাল পায় বা আকৃষ্ট হৈ যায় প্ৰশিক্ষণ নোলোৱাকৈও আৰএছএছৰ প্ৰতি তেওঁলোকৰ এটা সুকীয়া আগ্ৰহ আৰু আকৰ্ষণ থাকে মোক এটা কথা কওকচোন আপুনি আৰএছএছৰ আচলতে মূল লক্ষ্য আৰু যিটো উদ্দেশ্য কি আচলতে আমাৰ মূল কাম হ'ল সংঘৰ মূল কাম হ'ল আমাৰ শাখাৰ মাধ্যমত
আমি ব্যক্তি নিৰ্মাণ কৰোঁ। ব্যক্তি নিৰ্মাণ মানে ব্যক্তিক সংস্কাৰ দিওঁ। আমি কওঁ এনেকুৱা যে এঘণ্টাৰ সংস্কাৰ, এঘণ্টাৰ শাখা থাকে, তাত এটা নিৰ্ধাৰিত কিছুমান কাৰ্যক্ৰম থাকে। হয় সেই এঘণ্টাৰ শাখাত আমি সেই কাৰ্যক্ৰমৰ মাধ্যমত তেওঁক এটা সংস্কাৰ দিওঁ। সাধাৰণ এটা খেল খেলোঁ যে এজনে এজনৰ পিঠিত থপৰিয়াব লাগে। তেতিয়া নাচায় যে তেওঁৰ বয়স কিমান, তেওঁ কোন কি, এই যে সমৰসতাটো বা আত্মীয়তাটো তেতিয়া সেই তাৰ শাখাৰ কাৰ্যক্ৰমৰ মাধ্যমত নিৰ্মাণ হয়। সংঘৰ কাম এটা পৰিয়ালৰ দৰে, আত্মীয়তাৰে আমি সকলোখিনি কাম কৰোঁ। আৰু সেই যিটো সংস্কাৰ, মই যদি আজি ব্যৱসায়, মোৰ ব্যৱসায়ত মই যদি আজি ক'ৰবাত কিবা এটা শিক্ষকতা কৰিছোঁ বা চাকৰি কৰিছোঁ, তাতো এই যিটো আমাৰ সংস্কাৰ এইটো প্ৰতিফলিত হ'ব লাগিব। সেইটোৱে কাম। সংঘৰ কাম ৰাষ্ট্ৰ নিৰ্মাণ, এটা ব্যক্তি নিৰ্মাণ, ব্যক্তিৰ পৰা ৰাষ্ট্ৰ নিৰ্মাণ। এজন ভাল ব্যক্তি, এজন ভাল নাগৰিকৰ দ্বাৰাই এখন ভাল সমাজ বা এখন ভাল দেশ হ'ব পাৰে। এইটোৱে সংঘৰ একদম মানে খুব সাধাৰণ এটা সংঘৰ ব্যাখ্যা এইটো। RSSৰ এতিয়া শতবাৰ্ষিকী হৈ গৈছে। হয়, মই আপোনাক যদি কওঁ যে যিটো ব্যক্তি নিৰ্মাণ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ মূল লক্ষ্য আৰু যিটো উদ্দেশ্য সংঘৰ, এই 100 বছৰত সংঘ কিমানখিনি সফল হ'ল? সংঘ যথেষ্ট সফল হৈছে। আপুনি যদি চাই আমাৰ যিটো কয় যে সৰ্বস্পৰ্শী, সৰ্বব্যাপী, সৰ্বস্পৰ্শী, আজি যদি চাই ভাৰতৰ প্ৰতিটো কোণত বিভিন্ন বিষয়ত সংঘৰ কাৰ্যকৰ্তাসকল জড়িত হৈ পৰিছে। বিভিন্ন বিষয়ত আজি প্ৰায় অখিল মানে ৰাষ্ট্ৰীয় স্তৰত প্ৰায় 37টা সংগঠন আছে। আমি দুই এটাৰ নাম জানো, বাকীবোৰ বহুতৰ নাম নাজানো। বিশ্ব হিন্দু পৰিষদৰ নাম জানো, ভাৰতীয় জনতা পাৰ্টীৰ নাম জানো, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, তেনেকুৱা প্ৰায় 37টা, আমাৰ বিদ্যা ভাৰতী আছে, তেনেকুৱা 37টা ডাঙৰ সংগঠন আৰু সৰু ডাঙৰ সংগঠন বিভিন্ন অঞ্চলভেদে আঞ্চলিক সংগঠনো আছে আমাৰ। তো সেই সংগঠনৰ মাধ্যমত আমি সৰ্বস্পৰ্শী কৰিবলৈ আমি সক্ষম হৈছোঁ। কিন্তু আমাৰ যি কাম লক্ষ্য, আমি এতিয়াও লক্ষ্যত উপনীত হোৱা নাই আৰু কিমান যাব লাগিব আমি নাজানো, কিন্তু আমি নিৰন্তৰ গৈ আছোঁ। মই আপোনাৰ সন্দৰ্ভত দূৰে দূৰে যিখিনি জানো, আপুনি 2000 চনৰ পৰা আপুনি সংঘৰ বিভিন্ন বিষয় বাবদ আছিল। আপুনিতো মোহন ভাগৱতক চাগে লগ পাইছে মই জনাত। সঁচা নে মিছা মই নাজানো, আজি আপোনাক সন্মুখত পাইছোঁ কাৰণে সুধিছোঁ। মোহন ভাগৱত বোলে আপোনাৰ ঘৰত আনকি আহাৰ গ্ৰহণ কৰিবৰ কাৰণেও এটা সময়ত আপোনাৰ ঘৰলৈ গৈছিল। এসাঁজ ভাত আপোনাৰ ঘৰত বোলে মোহন ভাগৱতে খাইছিল। কথাটো সঁচা নে মিছা? চাওক, সংঘত এইটো সাধাৰণ কথা। সংঘত এইটো সংঘৰ সৰ্বোচ্চ অধিকাৰী পূজনীয় সৰংঘ চালকজী বিভিন্ন স্বয়ংসেৱকৰ ঘৰত যায়। এইটো সাধাৰণ কথা সংঘত। বাহিৰৰ সমাজৰ কাৰণে এইটো ডাঙৰ কথা হ'ব পাৰে, সাধাৰণ কথা। আৰু এতিয়াও যায়, মোহনজীয়ে এতিয়াও বিভিন্ন মানুহৰ ঘৰত যায়। এইটো হয়, মই ঠিক আপুনি মনত পেলালে 2010-11 চনৰ কথা। তেখেত পূজনীয় সৰসংঘ চালকটিৰ দায়িত্ব লোৱাৰ পিছত তেখেত এবাৰ মোৰ ঘৰলৈ গৈছিল। তেতিয়া অৱশ্যে আজিৰ দৰে ইমান সুৰক্ষাৰ ব্যৱস্থাটো নাছিল, তো তেখেত গৈছিল মোৰ তাত। এইটো হয়তো সত্য কথা বাৰু। আপুনি তেখেতক লগ পাইছে, তেখেতৰ পূৰ্বজনকো চাগে লগ পাইছে? হয় হয়, পাইছোঁ। মোৰ এইটো এটা সৌভাগ্য। পূজনীয় সুদৰ্শনজীৰ লগতো মই এবাৰ হোজাইত এটা বৰ্গত তেখেত আহিছিল। 5 দিন তেখেতৰ লগত মই তেখেতৰ সেৱা কৰাৰ কাৰণে আছিলোঁ। এইটো হয়। আৰু এটা কথা মোক আপুনি ক'ব লাগিব যে সংঘৰ মানুহখিনিয়ে সাধাৰণতে খুব মনে মনে কাম কৰে। কেতিয়াও মই আৰম্ভণিতে যিটো কথা কৈছিলোঁ যে টেলিভিশ্যনলৈ নাহে, ইমান বশিষ্ঠ বুজৰবৰুৱা ডাঙৰীয়াক মই কৈছোঁ, ফণী শৰ্মা ডাঙৰীয়াক কৈছিলোঁ, আগতে শংকৰ দাসক কৈছিলোঁ, তেখেতসকল আজিলৈকে অহা নাই। আৰু ক'তো অসমৰ টেলিভিশ্যনত মই আজিলৈকে তেখেতসকলক দেখাই নাই। আপুনিও ধৰক আহিবই বিচৰা নাছিলে, মই খুব আপোনাক জোৰ কৰি আনিবলগীয়া হৈছে। এই যে মনে মনে কাম কৰে আপোনালোকে, বা সন্মুখত নাথাকে, নেপথ্যত থাকি কাম কৰে, গাঁওবিলাকতো যিবিলাক আপোনালোকৰ এই 37টা মানে সংগঠন আছে, এই সংগঠনৰ মানুহবিলাক দুই এটা অনুষ্ঠানহে সন্মুখত থাকে। কিছুমান যেতিয়া ৰাজহুৱা কাম কৰে তেতিয়াহে গম পায় যে এখেত এই কামটোৰ লগত জড়িত। ধৰক বিদ্যা ভাৰতী, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা আৰম্ভ কৰি বিজেপিওতো এটা তাৰ অংশহে। কিন্তু এই যে কিছুমান মানুহে খুব নীৰৱে নিৰলে ভিতৰি কাম কৰে, কিয় মানে সন্মুখলৈ কেলৈ ওলাই নাহে, বা এনেকৈ এটা টেলিভিশ্যনৰ সাক্ষাৎকাৰত কিয় অংশগ্ৰহণ কৰিবলৈ বেয়া পায়, মনে মনে কিয় থাকিব বিচাৰে? তাৰমানে কিবা বিশেষ কাৰণ আছে নেকি? কাৰণ তেনেকুৱা নাই, কিন্তু কথাটো হ'ল কি, আমি কওঁ আৰু আমি প্ৰচাৰ বিমুখ, যদিও সংঘৰ এটা প্ৰচাৰ বিভাগ আছে। প্ৰচাৰ বিভাগ মানে সংঘৰ যিটো আমাৰ তত্ত্ব, সেই তত্ত্বটো সন্মুখত ৰাখিবৰ কাৰণে। আৰু কেতিয়াবা কি হয়, মানুহে ভুল বিষয়েও আমাৰ বিষয়ে ৰাখে, তেতিয়া তেওঁলোকে কয়
আৰু তেনেকুৱা নহয়, 2-এজন কাৰ্যকৰ্তাক যেতিয়া সংঘই বিশেষভাৱে দায়িত্ব দি কেতিয়াবা আপোনালোকৰ প্ৰচাৰ মাধ্যমতো আহিছে, কিন্তু সাধাৰণতে আমি প্ৰচাৰ বিমুখ। আমি ভাবোঁ যে প্ৰচাৰৰ দ্বাৰা জাক জমকতাৰ দ্বাৰা কামটো নহয়, চিৰস্থায়ী কাম নহয়। লাহে 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 আত্মীয়তা যিটো আছে, আত্মীয়তাপূৰ্ণ ব্যৱহাৰেৰে আমি ইজনে আনজনৰ লগত কাম কৰোঁ। আৰু তেনেকৈ সংঘ 100 বছৰ পাৰ কৰিলে মানে আমি বৰ বেছি নেপথ্যত, আপুনি কোৱাৰ দৰে নেপথ্যত থাকি আমি কাম কৰি ভাল পাওঁ আচলতে, বৰ বেছি সন্মুখত নহাকৈ, কাৰণ আমি বেলেগক আগুৱাই দি ভাল পাওঁ। মই আজি কাৰ্যকৰ্তা, মোৰ ধৰক এটা দায়িত্ব আছে, দায়িত্বটো পোৱাৰ পিছতে মই চিন্তা কৰোঁ যে মই যোৱাৰ পিছত সেই দায়িত্বটো কোনে ল'ব, আৰু প্ৰথম দিনাখনৰ পৰাই মোৰ দায়িত্বটো ল'ব পৰা এজন মানুহ মই নিৰ্মাণ কৰাৰ কাৰণে চিন্তা কৰোঁ। আচ্ছা, সেইকাৰণে আমাৰ কামেই হ'ল ব্যক্তি নিৰ্মাণ। ব্যক্তি নিৰ্মাণৰ উপৰি ৰাষ্ট্ৰ নিৰ্মাণ। ব্যক্তিৰ দ্বাৰা ৰাষ্ট্ৰ নিৰ্মাণ। হয়, বুজি পালোঁ। আৰু এটা কথা, আপুনি শেহতীয়াকৈ যিটো ভিডিঅ' আপুনি বক্তব্যখিনি ৰাখিছিল, মই দেখিছোঁ, আমি বাতৰিও কৰিছোঁ। মই যিসকল দৰ্শকে দেখা নাছিলে, মই অকণমান সময় আপোনাৰ সেই ভিডিঅ'টো দৰ্শকসকলক এতিয়া দেখুৱাই লওঁ। দেখুৱাই লৈ পেলাই মই বাকী কথাখিনিৰ মাজলৈ মই সোমাই আহিম। অকণমান প্ৰিয় দৰ্শক, এই হিতেশ্বৰ চক্ৰৱৰ্তী ডাঙৰীয়াই সামাজিক মাধ্যম যোগে কিছু বক্তব্য ৰাখিছিল। সাধাৰণতে আমি এনেকুৱা বক্তব্যও নেদেখোঁ, কিন্তু এখেতে তেনেকুৱা কিছু কথা কৈছিল, আৰু সেইকাৰণে আজি মই জনমতৰ অতিথি কৰিছোঁ। চাওকচোন তেখেতৰ বক্তব্যৰ কিয়দাংশ। শ্ৰদ্ধেয় ৰাইজ, যোৱা 10 বছৰত অসমত যি উন্নয়ন হৈছে সেয়া সঁচাকৈ লক্ষণীয়। বাট পথ, দলং, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান স্থাপন, সাংস্কৃতিক সুৰক্ষা, খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ, ভূমি বেদখলমুক্ত আদি ক্ষেত্ৰত লোৱা বিভিন্ন পদক্ষেপে ৰাজ্যখনত এক নতুন যুগৰ সূচনা কৰিছে। 2016 চনত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই উন্নয়নৰ এই বীজ ৰোপণ কৰি 2021 চনত এক আনন্দময় পৰিৱেশত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এই দায়িত্ব অৰ্পণ কৰে। বৰ্তমানৰ সুদক্ষ মুখ্যমন্ত্ৰীগৰাকীৰ যি কৰ্মস্পৃহা, তাক সকলোৱে শলাগ লৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক কিছুমান অপশক্তিয়ে বিপথে পৰিচালিত কৰি আহিছে। এই অপশক্তিসমূহৰ অহংকাৰ, ৰাইজক কৰা তুচ্ছ তাচ্ছিল্য আৰু তেওঁলোকৰ দুৰ্নীতিয়ে মৰমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ছবিখন যথেষ্ট ম্লান কৰি পেলাইছে। এইবাৰ নিৰ্বাচনত আমি কিছু কঠোৰ সিদ্ধান্ত ল'ব লাগিব, যি সিদ্ধান্তই আগন্তুক ভৱিষ্যতত আমাৰ সমাজ জীৱনত সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব। এইবাৰ নিৰ্বাচনত আমাৰ বহুমূলীয়া ভোটেৰে এই অপশক্তিসমূহক ৰোধ কৰাৰ এক সুবৰ্ণ সুযোগ। আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিদৰে ৰাজ্যখনক সবল নেতৃত্ব প্ৰদান কৰিছে, আগন্তুক দিনত তেখেতে এই নেতৃত্ব যেন দেশখনেও লাভ কৰে, তাৰ বাবে তেখেতৰ মন আৰু শৰীৰ সুস্থ হৈ থাকক, সেয়ে ভগৱন্তৰ ওচৰত কৰজোৰে সেৱা আগবঢ়াইছোঁ। ইয়াৰ লগতে আমি অতি দৃষ্টিকটুভাৱে লক্ষ্য কৰিছোঁ যে দীৰ্ঘদিন ধৰি দলৰ আদৰ্শ নীতিক বুকুত বান্ধি কাম কৰি থকা কাৰ্যকৰ্তাসকলক বঞ্চিত কৰি, হঠাতে দল সলনি কৰি দলৰ নীতি আদৰ্শক বুঢ়া আঙুলি দেখুওৱা ব্যক্তিসকলক দলৰ প্ৰাৰ্থিত্ব লাভ কৰিছে। এনে মূল্যবোধৰ অৱক্ষয়ে কাৰ্যকৰ্তাসকলক আদৰ্শ নিষ্ঠাতকৈ ব্যক্তিনিষ্ঠাৰ প্ৰতিহে অধিক আকৰ্ষিত কৰিব। নেতৃত্বৰ এনে কাৰ্যই কাৰ্যকৰ্তাসকলৰ মনত আঘাত হানিছে। ইয়াৰ জ্বলন্ত উদাহৰণ 33 নং দিছপুৰ বিধানসভা সমষ্টি। বিগত 35 বছৰৰ এক সুদীৰ্ঘ কাল নিজৰ জীৱন যৌৱন দলৰ কাৰণে অৰ্পণ কৰি দলটোক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা জয়ন্ত কুমাৰ দাসৰ লগত প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত যি অন্যায় কৰা হৈছে, সেয়াও আমি দুখজনকভাৱে লক্ষ্য কৰিছোঁ। মই দিছপুৰ বিধানসভা সমষ্টিৰ ভোটাৰসকলক আহ্বান জনাওঁ যে আপোনালোকে জয়ন্ত কুমাৰ দাসক ইটাৰ চিনত বিপুল ভোটত জয়ী কৰাওক। আপোনালোকৰ এনে সিদ্ধান্তই হ'ব নেতৃত্বক এই অন্যায়ৰ উচিত প্ৰত্যুত্তৰ। মনত ৰাখিব, অপশক্তিয়ে সমাজত যিমান ক্ষতি কৰে, সৎ শক্তিৰ নীৰৱতাই সমাজত তাতোকৈ অধিক ক্ষতি কৰে। সমূহ অসমবাসী ৰাইজ, গণতন্ত্ৰৰ এই মহান উৎসৱত আন্তৰিক শুভেচ্ছা জনাই মই আশা ৰাখিছোঁ জাতি মাটি ভেটি ৰক্ষা কৰি এজন স্বাভিমানী ব্যক্তি হিচাপে ভোটদান কাৰ্যসূচীত উৎসাহেৰে যোগদান কৰি ৰাজ্যখনক আগুৱাই লৈ যোৱাত সকলোৱে অংশগ্ৰহণ কৰিব। মই হিতেশ্বৰ চক্ৰৱৰ্তীয়ে ইমানতে মোৰ কথাৰ সামৰণি মাৰিছোঁ। প্ৰিয় দৰ্শক, সেয়া আছিল হিতেশ্বৰ চক্ৰৱৰ্তী ডাঙৰীয়াৰ বক্তব্য, আৰু তেখেতকে মই অতিথি কৰিছোঁ। আপোনাৰ এই বক্তব্যখিনিত কেইবাটাও ইংগিত আছে। এফালে আপুনি অপশক্তিৰ কথা কৈছে, আনফালে আপুনি
মুখ্যমন্ত্ৰীৰ কৰ্মদক্ষতাকো প্ৰশংসা কৰিছে, মুখ্যমন্ত্ৰীক বিপথে পৰিচালিত কৰা বুলি কৈছে, মুখ্যমন্ত্ৰী অসমৰ পৰা গৈ ভাৰতৰ প্ৰেক্ষাপটত আপুনি উজলি উঠি কাম কৰাৰ কথা কৈছে, আগুৱাই যোৱাৰ কথা কৈছে, আৰু অপশক্তিক যিমান ক্ষতি কৰে তাতকৈ শুভ শক্তিৰ মৌনতায়ো বেছি ক্ষতি কৰে বুলি আপুনি এটা বক্তব্য আপুনি ইয়াত উল্লেখ কৰিছে। এই গোটেই কথাখিনি খুব ইংগিতপূৰ্ণ আৰু খুব গুৰুত্বপূৰ্ণ। মই সেই সন্দৰ্ভত আপোনাক সুধিম এতিয়া, কিন্তু তাৰ আগতে মই অকণমান বাণিজ্যিক বিৰতি ল'ব লাগিব। বিৰতিৰ পিছতে আপুনি এই কথাখিনিৰ সন্দৰ্ভত অকণমান ডিটেইলছত ক'লে মই ভাল পাম। প্ৰিয় দৰ্শক, জনমতত আমি অকণমান সময়ৰ কাৰণে এতিয়া বাণিজ্যিক বিৰতি লৈছোঁ। বিৰতিৰ পিছতেই আমি চক্ৰৱৰ্তী ডাঙৰীয়াৰ পৰা আৰু কিছু কথা পোনপটীয়াকৈ সুধিম আৰু শুনিম। কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ জনমতৰ পৰৱৰ্তী অংশলৈ। মই আৰম্ভণিতে আপোনালোকক কৈছোঁ যে আজি জনমতত নিৰ্বাচনৰ প্ৰাকক্ষণত এনেকুৱা এজন ব্যক্তিক আমি অতিথি কৰিছোঁ যিজন সংঘৰ সক্ৰিয় সদস্য। সাধাৰণতে RSSৰ ব্যক্তি কেতিয়াও সাক্ষাৎকাৰত নাহে, বাতৰিৰ শিৰোনাম নহয়, তেওঁলোকে গোপনে থাকে, মনে মনে থাকে। কিন্তু বহুদিনৰ বিৰতিৰ মূৰত আমি দেখিলোঁ আচলতে এজন সংঘৰ এটা সময়ৰ বিভিন্ন বিষয়বাবত থকা এতিয়াও সক্ৰিয় সদস্য, যদিও তেখেতে মানে বিষয়বাবত নাই, তথাপিও এতিয়াও তেওঁ সংঘৰ এগৰাকী সক্ৰিয় সদস্য। গতিকে তেখেতে এই নিৰ্বাচনৰ প্ৰাকক্ষণত যিখিনি বক্তব্য দিছে, মই চক্ৰৱৰ্তী ডাঙৰীয়া আপোনাক মই পোনপটীয়াকৈ সুধিছোঁ। আপুনি মুখ্যমন্ত্ৰীক প্ৰশংসাও কৰিছে, কিন্তু আনফালেদি আপুনি এটা বিশেষ বিধানসভা সমষ্টিৰ কথা কৈ আপুনি পোনপটীয়াকৈ তেখেতক ভোটদান কৰাৰ কথা কৈছে। এই কথাটোৰ পৰা এনেকুৱা হোৱা নাইনে যে সংঘ আৰু দলৰ মাজত ক'ৰবাত যেন মতপাৰ্থক্য হৈছে অলপ? তেনেকুৱা নহয়। কথাটো এনেকুৱা যে মই এজন স্বয়ংসেৱক, লগতে মই দেশৰ নাগৰিক হিচাপে মোৰ কিছু কৰ্তব্য আছে, আৰু মই মোৰ কৰ্তব্য যথা সময়ত কৰিব লাগিব। যিটো সময়ত যিটো কাম কৰিব লাগে সেইটোৱে কৰিব লাগিব। এতিয়া নিৰ্বাচনৰ সময়, গতিকে নিৰ্বাচন কেন্দ্ৰিকে কথা বতৰাবিলাক হ'ব। আৰু আপুনি যিটো কৈছে সংঘাত নহয়, আমি সংঘাতৰ কথা নকওঁ, আমি সহাৱস্থানৰ কথাই কওঁ। গতিকে সংঘাত নহয়, কেতিয়াবা কিছুমান ভুল থাকি যায়। আপুনি কাম কৰি থাকোঁতে ভুলবোৰ কেতিয়াবা কোনোবা আঙুলিয়াই দিব লাগে। গতিকে মই ভাবোঁ যে মই কিছু সত্য কথা অলপ শুনিবলৈ বেয়া শুনি যদিও তেওঁলোকক আঙুলিয়াই দিছোঁ। তো গতিকে মই ভাবোঁ এইখিনি তেওঁলোকৰ কাৰণে একো মই ক্ষতিকাৰক কোৱা নাই, তেওঁলোকে ইয়াৰ পৰা লাভান্বিতই হ'ব আগন্তুক দিনলৈ। গতিকে মই কোৱা ধৰণে যদি তেওঁলোকে বস্তুবোৰ বুজি পায় ভাল। আৰু ৰাইজলৈ মই এটা কৈছোঁ যে কিছুমান বস্তু ধৰক ৰাইজেও বুজাই দিব লগা হয়। ৰাইজৰ কিছুমান ধৰক আপুনি এটা সাধাৰণ উদাহৰণ দিছোঁ যে ধৰক আমি গুৱাহাটীত চিটি বাছ গৈ থকা দেখোঁ। আমাৰ যিসকল যাতায়াত বিভাগৰ পুলিচ আছে তেওঁলোকে খুব কোবাই থাকে বাছখনত, নাযায়। কিন্তু কেতিয়াবা দেখোঁ যে হাতত যেতিয়া চালান বহীখন লৈ পেলাই কাটিব ধৰে, তেওঁলোকে একদম অনুশাসনত আহে। তাৰমানে সকলো বস্তু এটা সময় আছে, সকলো বস্তু এটা নিয়ম আছে। আপুনি সেই নিয়মটো আপুনি এনেকুৱা এটা নিয়ম হ'ব লাগিব যিটো তেওঁ ভয় কৰে বা মানে। এতিয়া এইটো আমাৰ উপযুক্ত সময়, এতিয়া নাগৰিকৰ সময়, তেওঁলোকে সঠিক সময়ত সঠিক সিদ্ধান্তটো ল'বই লাগিব। আৰু মই যে আছে তেওঁলোকক সোঁৱৰাই দিছোঁ যে কি হৈ আছে আৰু কি হ'লে ভাল। মই সেই কথাটোৱে কৈছোঁ, জয়ন্ত দাসৰ লগত অন্যায় হৈছে, সেইটো হ'ব নালাগিছিল। আৰু যেতিয়া আমি অন্যায়ৰ প্ৰতিবাদ কৰিমেই, যিহেতু আমি এজন নাগৰিক, যদিও মই দিছপুৰৰ ভোটাৰ নহয়, মই আমাৰ মধ্য গুৱাহাটীৰ ভোটাৰ, কিন্তু আমি প্ৰায় 25 বছৰ ধৰি জয়ন্ত দাসক জানো, মই সংঘত অহাৰে পৰা। আৰু তেতিয়াৰ পৰা জয়ন্ত দাসক জানো, তেওঁ কি কৰিছে কি কৰা নাই দেখিছে, তাৰে ৰাইজে দেখিছে। গতিকে মই দেখিছোঁ যে প্ৰতিবাদটো তেনেকৈ নহয়। আৰু মই মোৰ যিসকল সতীৰ্থ তেওঁলোকে জানে মই সদায় আগৰ পৰা নেতৃত্ব দিওঁ। আৰু সেইকাৰণে যোৱা 27 তাৰিখে মই 26 তাৰিখলৈ অপেক্ষা কৰিছোঁ, কিবা কাৰণত যদি আকৌ উইড্ৰ হয় বা কিবা। 27 তাৰিখে ৰাতিপুৱা মই এবাৰ কামাখ্যা মন্দিৰত গৈছোঁ, সেৱা কৰিছোঁ আৰু চিধাই তেওঁৰ ঘৰলৈ গুচি গৈছোঁ। আজি মই তাতেই আছোঁ, 10 তাৰিখলৈকে মই তাতেই থাকিম। 10 তাৰিখে মই ঘৰলৈ উভতি। আপুনি জয়ন্ত দাস ঘৰতে সক্ৰিয়ভাৱে লাগিছে? কাৰণ মই কৈছোঁ আগতে যে মই সন্মুখৰ পৰা নেতৃত্ব দিওঁ। আৰু তেওঁ হয়তো ভবা নাছিল মই এই ধৰণে তেওঁক
ওচৰলৈকে যাম বুলি তেওঁ মোক কোৱাও নাই যে এতিয়া যে আপুনি আহি লাগিব লাগিব মই এবাৰ আগতে খবৰ লৈছিলোঁ টিকট যেতিয়া নাপালে তাৰপিছত কি কৰিব কি নকৰিব এবাৰ সুধিছিলোঁ আৰু মই যথাস্থানত কৈ পেলাই আহিছোঁ এনেকুৱা নহয় যে মই লুকাই লুকাই জয়ন্ত দাসৰ তাত গৈছোঁ যথাস্থানত মই কৈ আহিছোঁ যে মই এনেকুৱা জয়ন্ত দাসৰ তালৈ যাম তো গতিকে ইয়াত লুকাব লগা একো নাই আৰু যিখিনি কৈছোঁ মই স্পষ্টভাৱে কৈছোঁ অপশক্তিৰ কথা কৈছোঁ অপশক্তি এইটো ৰাইজে দেখিছে আমাৰ আপুনিতো কৈছে যে মুখ্যমন্ত্ৰীক বিপথে পৰিচালিত কৰিছে নাই, মই এটা- অপশক্তিয়ে এটা অন্য আৰু উদাহৰণ- দুৰ্নীতি ভ্ৰষ্টাচাৰত চৰকাৰখন নিমজ্জিত কৰাইছে একাংশই নিশ্চয় এইটোতো চবেই জানে আপুনি মই এটা অন্য উদাহৰণ দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ এটা সম্পদ সেইটো মই মই মানো কোনোবাই মানে নামানে বেলেগ কথা মই মানো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ এটা সম্পদ ইতিমধ্যে আমি এটা সম্পদ হেৰুৱাইছোঁ জুবিন গাৰ্গ হয় আপুনি জুবিন গাৰ্গৰ যদি তেওঁৰ জীৱনীটো চাই তেতিয়া দেখা পাম যে কিছুমান মানুহে নিজৰ লাভালাভৰ কাৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে জুবিন গাৰ্গে জীৱিত কালত বুজি নাপালে হয়তো শেষ অৱস্থাত তেওঁ বুজি পাইছিল অলপ মই শুনিছোঁ যে এনেকুৱা দেৰি হৈ গ'ল হয় ৰীতা বহুত দেৰি হৈ গ'ল। চৌধুৰী ইণ্টাৰভিউ বা এনেকুৱা কেইটামান দেখিছোঁ যে তেওঁ অলপ ভাবিছিল যে মোক কোনোবাই ব্যৱহাৰ কৰিছে মই নিবিচাৰোঁ আৰু এটা সম্পদ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমৰ সম্পদ আৰু এটা সম্পদ এনেকৈ নষ্ট হৈ যাওক গতিকে ৰাইজে সিদ্ধান্ত ল'ব কাৰণ ৰাইজে এইকাৰণে সিদ্ধান্ত ল'ব লাগিব এই ৰাইজৰ সম্পদ সিদ্ধান্ত ৰাইজে ল'ব লাগিব আৰু এই অপশক্তিসমূহক যদি তেওঁৰ পৰা আঁতৰাই ৰাখে মই ভাবোঁ তেওঁ আৰু বহুত আগলৈ যাব আৰু দেশৰ প্ৰেক্ষাপটৰ কথাটো মই কৈছোঁ আপোনাক যে অকল ভাল বস্তু অকল আমি কিয় খাম ভগাই খাওঁ মুখ্যমন্ত্ৰীৰ নেতৃত্ব দিয়াৰ সক্ষমতা আছে দেশক নেতৃত্ব দিয়াৰ তেওঁৰ ক্ষমতা আছে তো দেশে ইয়াৰ সুফল পাব লাগে সেইকাৰণে মই এইটো আহ্বান জনাইছোঁ ইয়াত কোনো বেলেগ হেৰি নাই মই আহ্বানটো তেনেকৈ জনাইছোঁ সাধাৰণতে মুখ্যমন্ত্ৰীয়ে লোকৰ কথা খুব কম শুনে এতিয়া আপুনি ধৰক এইটো আহ্বান জনাইছে আপুনি ভাবেনে যে তেওঁক আপুনি যেনেকৈ কৈছে বিপথে পৰিচালিত কৰিছে বুলি আপুনি ভাবিছে তেওঁ সেইটো কথা মানি ল'ব বুলি চাওক মই আগতেও কিবা কিবি কৈছিলোঁ তেখেতক যিহেতু প্ৰায় তেখেত যেতিয়া বিজেপিলৈ আহে প্ৰথম দিনাই তাৰমানে মই এইটো কথা কৈছোঁ আপুনি যেনেকৈ আজি কৈছে কেতিয়াবা আপোনালোকে তেখেতৰ ভুল তেখেতেতো তেওঁতো ভগৱান নহয় তেখেতৰতো ভুল হয় মানে ধৰক দল চৰকাৰ আৰু সংঘ কেতিয়াবা আপোনালোকৰ সংঘ সাধাৰণতে মানুহে ভাবে কি যে আপুনি জানে নে নাজানে মই নাজানো মানুহৰ মাজত এটা ধাৰণা আছে যে বিজেপিৰ বহু মানুহে ভুল কৰিলে সংঘই দেখুৱাই দিয়ে মানে ৰাস্তা এটা দেখুৱাই দিয়ে বা আগবঢ়াই দিয়ে বা সংঘই নিয়ন্ত্ৰণ কৰে অনুশাসন মানিবলৈ বাধ্য কৰে এনেকুৱা এটা ধাৰণা আছে কিন্তু বিগত সময়ছোৱাত আমি দেখিছোঁ যে সংঘৰ যেন একো ভূমিকাই নাই সংঘই যেন একো কৰিবই নোৱাৰে বিজেপি এক বেলেগ আৰু সংঘ এক যেন সম্পূৰ্ণ বেলেগ কিন্তু মানুহে আকৌ এইটোও জানে যে সংঘৰ এটা অংশ ভাৰতীয় জনতা পাৰ্টি যেনে ABVP যেনেকৈ এটা বিদ্যাভাৰতী যেনেকৈ এটা অংশ তেনেকৈ বিজেপিও এটা অংশ গতিকে পিতৃ সংগঠনটোক তেওঁলোকে মানিবই লাগে নিয়ম মতে বা মানুহৰ ধাৰণা মতে কিন্তু সেইটোতো আমাৰ ইয়াত দেখা নাই আৰু আজি আপুনি মোক এইটো কথা কওক যে কেতিয়াবা মুখ্যমন্ত্ৰীক আপোনালোকে পোনপটীয়াকৈ কৈ পাইছেনে নাই আজি যিটো কথা আপুনি ভিডিঅ'টোত ক'লে যে মুখ্যমন্ত্ৰীক অপশক্তিয়ে গ্ৰাস কৰিছে বা ভুল পথে পৰিচালিত কৰিছে যেনেকৈ জুবিন গাৰ্গৰ উদাহৰণ দি ক'লে বা মুখ্যমন্ত্ৰীক কোনোবাই ব্যৱহাৰ কৰিছে তেখেতেতো লোকৰ কথা সাধাৰণতে নুশুনেই নামানেই আপোনালোকে কেতিয়াবা কৈ পাইছেনে তেখেতক পোনপটীয়াকৈ আপুনি কেতিয়াবা লগ পাই কৈ পাইছেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথম মই লগ পাইছিলোঁ 2015 চন বোধহয় তেখেত যেতিয়া আহিছিল প্ৰথম দিনা যেতিয়া তেখেতে আমাৰ হেঙেৰাবাৰীৰ ৰাজহুৱা স্থানলৈ গৈছিল তাৰপিছত তেখেতে এবাৰ কেশৱধামলৈ আহিছিল তেতিয়া মই তাতে আছিলোঁ তাতে বিভিন্ন দায়িত্বত আছিলোঁ প্ৰথম দিনা তেওঁ সাক্ষাৎ হৈছে তাৰপিছত কিছুদিন পিছতে এটা অনুষ্ঠানত তেওঁ মোৰ কাষতে বহিছিল আৰু মোক কিবা কিবি সুধিছিল আৰু তাৰপিছৰ পৰা এটা সম্পৰ্ক আছে তেওঁ চিনি পায় মোক মই এবাৰ আজিৰ পৰা প্ৰায় 3-4 বছৰ আগতেই কিবা এটা কথাত তেওঁক মই কৈছিলোঁ যে দাদা আপোনাৰ এইটো ৰাইজে ভাল পোৱা নাই বা আমি ভাল পোৱা নাই এইটো কথাত তো মই গম পালোঁ তেওঁ বেয়া পালে আৰু তেতিয়াৰ পৰা তেওঁ মই আৰু 2-3টা মাজে মাজে আৰু কিছু আছিল ক'বলগীয়া মোৰ মই তেখেতৰ সাক্ষাৎ বিচাৰিছিলোঁ কিন্তু তেখেতে হয়তো ইচ্ছা নকৰিলে আচ্ছা গতিকে মানে আপুনি কৈ পাইছে তাৰমানে পাইছোঁ মই কৈছোঁ তেখেতেও জানে আৰু তেখেতে আপুনি যেনেকৈ কৈছে আন তেনেকৈ আপোনালোকৰ শীৰ্ষ নেতৃত্বই কেতিয়াবা কৈছেনে চাগে কৈ পাইছেনে নিশ্চয় কৈছে কি জানি এইটো কিমান শুনে নুশুনে আপোনালোকে জানে তেখেতে কিন্তু তেখেতে মানে ভুলটো দেখুৱাই দিলে অলপ মোৰ যিটো অনুভৱ বৰ এটা ভাল নাপায় আচ্ছা গতিকে মই সেইকাৰণে কিছু সময়লৈকে অপেক্ষা কৰিবই লাগিব কাৰণ এতিয়া মই বুজালে নহ'ব ৰাইজে বুজাওক কি বুজায় ৰাইজে সেইকাৰণে মই এই সময়লৈকে অপেক্ষা কৰিলোঁ এতিয়া মোৰ পোনপটীয়া কথাটো যে জয়ন্ত দাসৰ ক্ষেত্ৰত আপুনি এটা স্থিতি লৈছে সংঘই বহুতে হয়তো এতিয়া মনে মনে স্থিতি লৈছে চাগৈ আপুনি বাৰু মুকলিকৈ ওলাই আহিছে
মোৰ কথাটো হ'ল যে সেইটোতো হিমন্ত বিশ্ব শৰ্মাইতো তাৰ বিপৰীত স্থিতি এটা ল'লে ডক্টৰ প্ৰদ্যুৎ বৰদলৈ আগদিনাখনলৈকে মানে বিজেপিৰ নীতি আদৰ্শ একোৱেই নামানে RSSক কুকুৰে কাঁইট নোখোৱাকৈ তেওঁলোকে সমালোচনা কৰে প্ৰদ্যুৎ বৰদলৈৰ মুখত অজস্ৰবাৰ আপুনি RSSৰ বিৰুদ্ধে কোৱা আপুনি শুনিব ভূপেন বৰাৰ মুখত আপুনি অজস্ৰবাৰ শুনিব বা ইয়াৰ পূৰ্বেও ৰূপজ্যোতি কুৰ্মীয়ে কিমান বেয়াকৈ কৈ থৈছে RSSক কিমান বেয়াকৈ কৈ থৈছে নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ কথা কিমান বেয়াকৈ কৈ থৈছে বিজেপিৰ কথা কিন্তু তাৰপিছততো এতিয়া সেই প্ৰদ্যুৎ বৰদলৈ সেই ভূপেন বৰা এতিয়া ৰূপজ্যোতি কুৰ্মীৰ দৰে মানুহবিলাক এতিয়াতো আপোনালোকৰ মানে কি আৰু মোৰ ক'বলৈ বেয়া লাগিছে যে কোনোবা বিধায়ক হৈছে কোনোবা মন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মাহঁতো নিজেই ধৰক এটা সময়ত দুৰ্ঘুৰ বিৰোধী আছিল কিন্তু তেওঁলোক আহি এতিয়া হৰ্তাকৰ্তা বিধাতা হৈ গ'ল মুখ্যমন্ত্ৰী হৈ গ'ল তেনেকৈ এতিয়াও এই ধাৰাটো যে অব্যাহত আছে তাৰমানে আপোনালোকে বিচাৰিছে বেলেগ কিন্তু হৈছে বেলেগ আপুনি এতিয়া জয়ন্ত দাসক পোনপটীয়াকৈ আপুনি সমৰ্থন কৰিছে কিন্তু প্ৰদ্যুৎ বৰদলৈক ইয়াত বৰপিয়া পাৰি দিছে স্বয়ং হিমন্ত বিশ্ব শৰ্মাই এটা কথা চাওক ৰাজনৈতিক দলত বা সংঘক বিৰোধ কৰা বহুত মানুহ পিছলৈ সংঘলৈ আহিছে ৰাজনৈতিক দলতো আমাৰ কথা হ'ল প্ৰত্যেকজন হিন্দু বুলি ক'লে কেতিয়াবা কি হয় সংঘই হিন্দু কৰি থাকে আমাৰ হিন্দুৰ কনচেপ্টটো আচলতে ৰাইজে নাজানে মানে যিয়ে সংঘত আহে তেওঁ জানে আমাৰ দেশখনক যিয়ে নিজৰ কৰ্মভূমি মাতৃভূমি পিতৃভূমি বুলি মানে এই দেশৰ যিসকল পবিত্ৰ স্থান আছে তাক যিয়ে সন্মান কৰে এই দেশৰ মহাপুৰুষসকল যি আছে তেওঁক যিসকলে সন্মান কৰে তেওঁৱে হিন্দু তেওঁ মছজিদত গৈছে তেওঁ নামঘৰত গৈছে তেওঁ মন্দিৰত গৈছে তেওঁ গীৰ্জাত গৈছে তাত আমি ইমান ভেদাভেদ নকৰোঁ কিন্তু এটাই কথা এই দেশখনক তেওঁ নিজৰ মাতৃভূমি বুলি মানিব লাগিব এই দেশৰ যিবিলাক শ্ৰদ্ধাৰ বস্তু আছে তাক তেওঁ শ্ৰদ্ধা কৰিব লাগিব তো গতিকে এই যিটো বিষয় সেইকাৰণে যিকোনো হিন্দু মানুহ আহিব পাৰে আমাৰ আপুনি শুনি আচৰিতো হ'ব বহুত মানুহে হয়তো আমাৰ বহুতে কয় সংঘ মুছলিম বিৰোধী নহয় ৰাষ্ট্ৰীয় মুছলিম মঞ্চ আমাৰ আছে আমাৰ এটা অনুষ্ঠান আছে ৰাষ্ট্ৰীয় স্তৰত আছে সেইকাৰণে ঠিক সেই চিন্তাৰে যদি চাওঁ যে ধৰক এটা বিপৰীত সংঘ মুছলিম বিৰোধী নহয় সেইটো এটা ভুল কনচেপ্ট সেইটো কোনোবা এটা নেৰেটিভ হেৰি কৰিছে আৰু বিশেষকৈ এইটো ৰাজনীতিবিদসকলে এইটো এটা নেৰেটিভ ছেট কৰে সংঘ মুছলিম বিৰোধী মোৰ বহুত অভিজ্ঞতা আছে যেতিয়া মই কেতিয়াবা নতুন মানুহ এজনৰ ঘৰলৈ যাওঁ তেওঁ তেতিয়া প্ৰথমতে 2-4টা মুছলমানৰ বিৰুদ্ধে বহুত কথা কয় তেওঁ ভাবে যে সংঘৰ মানুহ আহিছে মুছলমানৰ বিৰুদ্ধে কথা ক'লে তেওঁ খুব ভাল পাব বা কিছুমান প্ৰশাসনিক বিষয়াৰ ওচৰত যেতিয়া যাওঁ তেওঁলোকে তেনেকৈ খুব মুছলমানক মাতি আনি তেওঁৰ ওচৰত যদি কোনোবা সৰু বিষয়া আছে আনি অলপ মোৰ ওচৰতে গালি দিয়ে ভাবে যে এখেতে খুব ভাল পাব তো কেতিয়াবা হাঁহিও উঠে আৰু মই বেছি ক'ব নাযাওঁ তেওঁলোকক কিন্তু মনতে ভাবোঁ যে এওঁ আচলতে মোক ভাল লগাবৰ কাৰণেই কথাটো কৰিছে কিন্তু তেনেকুৱা কথা নহয় আমাৰ সেই ধৰণৰ আমাৰ চিন্তা নহয় ঠিক তেনেদৰে ৰাজনীতিটো তেনেকুৱা যে আমাৰ বিপৰীত চিন্তাধাৰা মানুহ আহিব পাৰে সকলো মানুহ আহিব পাৰে কিন্তু আহাৰ এটা ব্যৱস্থা আছে আৰু আহিয়েই যিটো ধৰক কালিয়ে আহি তেওঁ কৰক কিছুদিন 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ কৰি পেলাই তাৰপিছত তেওঁ নিৰ্বাচন খেলিব তেওঁ যে টিকটেই নাপাব ইয়াত আহি এনেকুৱা কথা নাই আমিতো ইয়াৰ আগত ধৰক আপুনি বিভিন্ন জেগাত আমি দিছোঁ কংগ্ৰেছৰ পৰা অহা বা বিভিন্ন দলৰ পৰা অহা মানুহক টিকট দিছোঁ ক'তোতো তেনেকুৱা হোৱা নাই হ'লেও আমি ৰাতিৰ ভিতৰতে আহি পেলাই তেনেকুৱা যোৱাবাৰো হৈছিল কিন্তু কি হয় যোৱাবাৰ আমি ভাবিছিলোঁ যে চৰকাৰখন নতুন হৈ আছে আমাৰ প্ৰয়োজনীয়তা আছে কিন্তু এই যিটো আমাৰ এতিয়া 10 বছৰ হ'ল চৰকাৰে নিজৰ কামৰ বলত আহিব পৰা এটা স্থিতি হ'ল তাৰ পিছতো যেতিয়া তেওঁলোকে এইবোৰ কৰে তেতিয়া আমাৰ বেয়া লাগে আৰু তেতিয়া স্বয়ংসেৱক হিচাপে এজন নাগৰিক হিচাপেতো ক'বই লাগিব আমি এজন স্বয়ংসেৱক আমি সংঘৰ এটা বিশেষত্ব আছে আমি কেতিয়াবা কি হয় কথা কিছুমান কৈ দিয়ে যে স্বয়ংসেৱকে এনেকুৱা কৰিব স্বয়ংসেৱক আৰু ভলেণ্টিয়াৰ দুটা বেলেগ বস্তু ভলেণ্টিয়াৰক আপুনি কিবা ক'ব তেতিয়াহে কৰিব স্বয়ংসেৱকে নিজে জানে তেওঁ কি কৰিব লাগিব তেওঁ কৰণীয় কি আৰু তেওঁ সেইমতে কাম কৰে বাৰু মই আকৌ আহিম আপোনাৰ কাষলৈ প্ৰিয় দৰ্শক অকণমান সময়ৰ কাৰণে পুনৰ জনমতত বাণিজ্যিক বিৰতি ল'ম তাৰপাছত আকৌ উভতি আহিম তেখেতৰ লগত আৰু কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন মোৰ সুধিবলগীয়া আছে কৰিবলগীয়া আছে কৰিম আৰু তাৰ উত্তৰটো বিচাৰিম বাণিজ্যিক বিৰতি লৈছোঁ কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ জনমতৰ পৰৱৰ্তী অংশলৈ ইতিমধ্যে আপোনালোকক কৈছোঁৱেই যে আজিৰ জনমতত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী সক্ৰিয় সদস্যক আমি অতিথি কৰিছোঁ অলপতে তেখেতে এটা ভিডিঅ' সামাজিক মাধ্যমত দিছিল সেই ভিডিঅ'টো দেখাৰ পিছত তেখেতক আজি মই অতিথি কৰিছোঁ এই কাৰণেই যে ক'ৰবাত যেন বিজেপি আৰু সংঘৰ মানুহৰ মাজত দল আৰু সংঘৰ মাজত
এই নিৰ্বাচনক লৈয়ে বিশেষকৈ কিছু বিশেষ সমষ্টিত প্ৰাৰ্থী নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে যেন সংঘাত হৈছে তেনেকুৱা এটা ইংগিত পোৱা গৈছিল আৰু সেইকাৰণেই যিগৰাকী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰাক্তন বিষয়ববীয়া আৰু বৰ্তমানৰ সক্ৰিয় সদস্য তেখেতক মই অতিথি কৰি কিছু কথা মুকলিকৈ সুধিছোঁ প্ৰথমবাৰৰ কাৰণে এজন আচলতে সংঘৰ সদস্যক এনেকৈ আমি অতিথি কৰিছোঁ মই আপোনাক এটা কথা কওঁ যে আপুনি কিছু সময় পূৰ্বে যিটো কথা ক'লে হিন্দুত্বৰ কথা হয় দিছপুৰ সমষ্টিত আপুনি পোনপটীয়াকৈ জয়ন্ত দাসক ভোট দিয়াৰ কথাও কৈছে দিছপুৰ সমষ্টিত একাংশ ইছলাম ধৰ্মৰ লোকো ভোটাৰ হিচাপে আছে আপুনি এতিয়া হিন্দুত্বৰ যিটো কথা আপোনালোকে কয় মুছলমান মানুহখিনিয়ে যদি ইছলাম ধৰ্মৰ মানুহখিনিয়ে যদি জয়ন্ত দাসক সেইখিনি সঁহাৰি নিদিয়ে তেতিয়াহ'লে জয়ন্ত দাস কিমান এই ক্ষেত্ৰত সফল হ'ব মই অলপ আগতে ক'লোৱেই যে আমাৰ হিন্দুত্বটো কি আৰু ভালেই হ'ল আজি আপুনি মাতিলে আৰু যিসকলে জনা নাছিল হয়তো জানিব আমাৰ হিন্দুত্ব স্পষ্টতা মই ক'লোৱেই আপোনাক যে এই দেশক তেওঁলোকে ভাল পাব লাগিব তেনেকুৱা যিসকল ব্যক্তি আছে আমি তেওঁলোকক হিন্দু মানে বিশেষ কোনোবাই মানে গণেশক পূজা কৰিছে গাণপত্য বিষ্ণুক পূজা কৰিছে বৈষ্ণৱ শিৱক পূজা কৰিছে শৈৱ কোনোবাই শক্তিক পূজা কৰে শাক্ত তেনেকুৱা ইছলাম এটা কোনোবাই মন্দিৰলৈ যায় কোনোবাই মছজিদলৈ যায় কোনোবাই গীৰ্জালৈ যায় কোনোবাই গুৰুদ্বাৰলৈ যায় আমাৰ সেইটোৰ লগত ভেদাভেদ নাই যিসকলে আমাক জানে তেওঁলোকে জানে তেওঁলোকৰ কাৰণে এইটো অসুবিধা তেওঁলোকৰ হয়তো ৰাজনৈতিক ভাৱধাৰা বেলেগ হ'ব পাৰে কিন্তু যিসকলে আমাক জানে তেওঁলোকে কেতিয়াও সংঘক বিৰোধ নকৰে যিসকলে নাজানে বা যিসকলক ভুলকৈ বুজোৱা হৈছে কিছুমান চবৰে নিজা নিজা এটা ইণ্টাৰেষ্ট থাকে তো যিসকলক ভুলকৈ বুজোৱা হৈছে তেওঁলোকে হয়তো বিৰোধ কৰিব পাৰে বহুত মুছলমানেতো RSS বুলি ক'লে বহুত ভয় খাই যায় বহুত মুছলমানে আমাক ভালো পায় আমাৰ ৰাষ্ট্ৰীয় মুছলিম মঞ্চ মই ক'লোৱে আগতে তো বহুতে ভালো পায় তো গতিকে দুই ধৰণৰ মানুহেই আছে এতিয়া RSSও যে জয়ন্ত দাসক সমৰ্থন কৰিছে বুলি ক'লে বহুত মুছলমান আতংকিত হৈ নাযাবনে RSS বুলি নকওঁ মই এইটো যিহেতু সংঘৰ পৰা আধিকাৰিকভাৱে এইটো কথা নহয় মই এজন ব্যক্তিগত স্বয়ংসেৱক এজন নাগৰিক গতিকে মই নাগৰিকৰ কৰ্তব্য কৰিছোঁ এইটো এই সময়ত মই সংঘৰ যিহেতু কোনো দায়িত্বত নাই গতিকে মই নাগৰিক হিচাপে মোৰ যিখিনি কৰ্তব্য এজন ভাল নাগৰিক হিচাপে দেশখনৰ ভালৰ কাৰণে যিখিনি কৰিব লাগে আমি চাওক আমি সংঘত যেতিয়া প্ৰতিজ্ঞা লওঁ প্ৰতিজ্ঞা লোৱাৰ সময়ত আমি প্ৰতিজ্ঞা কৰোঁ যে দেশৰ কাৰণে আমি দেশৰ কাম কৰিবৰ কাৰণে সংঘৰ অংগ হৈছোঁ আচ্ছা তো গতিকে সেই প্ৰতিজ্ঞাটো আমি যিটো প্ৰতিজ্ঞিত স্বয়ংসেৱক প্ৰতিজ্ঞা লৈছোঁ প্ৰতিজ্ঞাটো পালন কৰিব লাগিব আমিতো ব্যক্তি বিশেষৰ কাৰোবাৰ কিবা ভালৰ কাৰণে আমি কৰিম বুলি কোৱা নাই ধৰক কোনোবাই ভাল পাব কোনোবাই বেয়া পাব সেইটোলৈ নহয় যিটো দেশৰ কাৰণে ভাল সঠিক সময়ত এইটো কঠোৰ সিদ্ধান্ত মই কৈছোঁ এই কঠোৰ সিদ্ধান্ত ল'ব লাগিব কেতিয়াবা কঠোৰ সিদ্ধান্ত ল'ব লগা হয় মোৰ মনলৈ কথা এটা আহিছে আপুনি বেয়া নাপাব বিজেপিৰ ফালৰ পৰা এতিয়া অপশক্তি বুলি যিখিনি কোৱা হয় ধৰক মোটামুটি মিয়া মুছলমানখিনিকে অপশক্তি বুলি কোৱা হয় এতিয়া বিজেপিত এই চৰকাৰখনত তেনেকুৱাতো মিয়া মুছলমান কোনো নাই আপুনি কিন্তু সেই অপশক্তি শব্দটো ব্যৱহাৰ কৰিছে যে মুখ্যমন্ত্ৰীক সেই অপশক্তিয়ে বিপথে পৰিচালিত কৰিছে বা মুখ্যমন্ত্ৰীক ব্যৱহাৰ কৰিছে এই অপশক্তিক ৰোধ কৰাৰ স্বাৰ্থত আমি এই স্থিতি লৈছোঁ বা 33 নম্বৰ বিধানসভা সমষ্টি দিছপুৰত এই অপশক্তিক ৰোধ কৰাৰ স্বাৰ্থত জয়ন্ত দাসক ভোট দিয়াৰ আপুনি পোষকতা কৰিছে সেই অপশক্তি আপোনাৰ দৃষ্টিত কোন কোন নাম নকওঁ মই ৰাইজে জানে মই দুটা প্ৰেক্ষাপটত কথাটো কৈছোঁ তাতে আপুনি দুটা বিষয় আছে এটাটো মই কৈছোঁ অকল 33 নং বিধানসভা সমষ্টি ক্ষেত্ৰত তাত এটা আমাৰ কথা আছে যে আমি ৰাইজক কৈছোঁ তাত জয়ন্ত দাসক জয়ী কৰক আৰু বাকী ঠাইত কৈছোঁ বাকী য'ত য'ত আছে অপশক্তি ৰাইজে জানেই গতিকে সেই অপশক্তিসমূহক ৰোধ কৰক এটাত কৈছোঁ জয়ী কৰক এটাত কৈছোঁ আপুনি অপশক্তিসকলক ৰোধ কৰক ৰাইজে জানে ৰাইজে বস্তুটো বুজি পাইছে আৰু চবৰে নিজা নিজা তেওঁলোকৰ এটা হেৰি আছে তো নিৰ্বাচনৰ ফলাফলত আপোনালোকে গম পাব ৰাইজে ইতিমধ্যে হয়তো চেষ্টা কৰিছে মোলৈ কিছুমান খবৰ আহে যে বিভিন্ন ঠাইত বিভিন্ন ধৰণে এতিয়া ধৰক প্ৰদ্যুৎ বৰদলৈৰ নিচিনাকৈ তেনেকৈতো বহুত আপোনাৰ একাংশ ভ্ৰষ্টাচাৰী কংগ্ৰেছী এইবাৰ বিজেপিৰ প্ৰাৰ্থিত্ব পাইছে মই বুজি পাইছোঁ যে সেইসকলে আপোনাৰ দৃষ্টিত হয়তো অপশক্তি আপুনি নাম নক'লেও আপোনাৰ ইংগিতটোত মই বুজি পাইছোঁ তেনেকৈ বহুত আছে ধৰক এতিয়া পলাশবাৰী সমষ্টিত অটল বিহাৰী বাজপেয়ী ফটোত গুৰমৰা মানুহেই টিকট পাইছে ভূপেন বৰা মানে একদম RSS আৰু বিজেপিৰ দুৰ্ঘুৰ বিৰোধী আছিল একেবাৰে নক'বলগীয়া সকলো কৈ থৈছে আপোনালোকৰ দৰ্শনৰে দীক্ষিত হোৱা বিজেপিয়ে যিটো সনাতনী হিন্দুৰ কথা এতিয়া কৈ আছে
ভূপেন বৰা আজিৰ দিনত তেনেকুৱা এজন সনাতনী হিন্দু হিমন্ত বিশ্ব শৰ্মাহঁতৰ ভাষাত যি মা কামাখ্যাৰ নামতো শপত খাই মিছা কথা ক'ব পাৰে, যি বটদ্ৰৱা থানৰ শপত খায়ো মিছা মাতিব পাৰে, সেইজন কেনেকৈ সনাতনী হিন্দু হ'ব? যদি মা কামাখ্যাৰ নামত বটদ্ৰৱাৰ শংকৰদেৱৰ জন্মভূমি পবিত্ৰ সেই তীৰ্থস্থানৰ নামত যি শপত খায়, সেইবোৰ মানুহ কেনেকৈ সনাতনী হিন্দু হ'ব? মানে এটা দৃষ্টিত যদি চাওঁ, ঠিক আছে, আমি ভাবিছোঁ যে ৰাজনীতিত বিভিন্ন মানুহ আহিবলৈ, মই আগতেও কৈছোঁ, সেই দৃষ্টিত তেওঁলোক আহিছে, ঠিক আছে। কিন্তু মোৰ এটা নিজস্ব চিন্তা আছিল বা মোৰ ব্যক্তিগত যিটো মতামত, যদি চাওঁ আমি তেওঁলোকক আৰু কিছু সময় অলপ আমাৰ নীতি আদৰ্শৰ লগত ৰাখি তেওঁলোকে ধৰক আগতে অতীতত যিখিনি ভুল কৰিছে সেইখিনি শুধৰণি কৰিব লাগিছিল। তাৰপিছত তেওঁলোকক প্ৰাৰ্থিত্ব দিয়ক বা বিভিন্ন দায়িত্বৰ পৰা আৰম্ভ কৰি, অকল প্ৰাৰ্থিত্বৰ ক্ষেত্ৰতে নহয়, মই বিষয়টো যদিও কৈছোঁ প্ৰাৰ্থিত্বৰ এতিয়া বিষয় নিৰ্বাচনৰ বতৰ কাৰণে দলীয় দায়িত্বৰ ক্ষেত্ৰতো কেতিয়াবা তেনেকুৱা হয়। মই আজি আপুনি প্ৰশ্নটো কৈছোঁ যে দলীয় দায়িত্বৰ ক্ষেত্ৰতো কেতিয়াবা তেনেকুৱা হয় যে হঠাৎ আহিলে এটা দলীয় দায়িত্ব দি দিলে, তেওঁৰ আমাৰ আদৰ্শৰ বিষয়ে তেওঁৰ জ্ঞান নাই, অথচ দলীয় দায়িত্ব সেইটো হয়। তো তাৰ কাৰণে দলটো অসুবিধাত পৰে। তো ঠিক তেনেকুৱা আপুনি যিটো কৈছে ৰাজনৈতিক ক্ষেত্ৰত তেনেকুৱা আহে, আৰু মই ভাবোঁ যে তেনেকুৱা ব্যক্তি আহিলেও তেওঁলোকক কিছু শুধৰণি, তেখেতে অতীতত কৰা ভুলখিনি শুধৰণি কৰাই পেলাই তেওঁলোকক আমি আমাৰ কামত আগুৱাই নিব পাৰোঁ। চাওক, মানে দলৰ মই আপুনি ঠিকেই কৈছে যে মই বহুতৰ নাম কৈ দিব পাৰোঁ যে আপোনালোকৰ দলত নতুনকৈ যোগদান কৰিয়েই উপসভাপতি, মানে একেবাৰে সহকাৰী সম্পাদক, মানে সাধাৰণ সম্পাদক নহয় কিন্তু সম্পাদক পোৱা তেনেকুৱা দেধাৰ নাম মোৰ এই মুহূৰ্তত মুখতে আছে। মই কাৰো নাম নকওঁ, সেইটো পৰ্যায়লৈকে বাৰু মানি ল'লোঁ। কিন্তু বিধানসভাৰ নিৰ্বাচনত, লোকসভাৰ নিৰ্বাচনত যেতিয়া সাংঘাতিক ভ্ৰষ্টাচাৰ, সাংঘাতিক ধৰণৰ দুৰ্নীতি, কেলেংকাৰীত, আনকি হত্যাৰ অভিযোগ থকা মানুহৰ মাজত তেনেকুৱা মানে ভয়ংকৰ অভিযোগ থকা মানুহ, ধৰক এটা সময়ত আলফা কৰিছিল, পৰৱৰ্তী সময়ত তেওঁ চালফা হৈছে, তেনেকুৱা মানুহো এতিয়া আপোনাৰ বিজেপিয়ে টিকট দিয়ে। কথাটো হ'ল যে আগতে আপোনালোকৰ সংঘৰ মানুহবিলাকে, আমি যিটো বুজোঁ যে এটা সংস্কাৰী পৰিৱেশ তৈয়াৰ কৰে, বিজেপিৰ মানুহক সেইটোৱে শিকায় যে বিজেপিলৈ আহিলে সংস্কাৰ হ'ব লাগিব। এতিয়া ৰূপজ্যোতি কুৰ্মী মৰিয়নি ধৰক বিধায়ক, ৰূপজ্যোতি কুৰ্মী আহিলে, কিন্তু ৰূপজ্যোতি কুৰ্মী অহাৰ পিছত বিধানসভাত, এইবাৰৰ বিধানসভাতে যি ধৰণৰ এটা ডিবেট হৈছিল, যি ধৰণৰ তেখেতে কথা কৈছিল, সেইটো কেনেকুৱা সংস্কাৰী হ'ল? তেতিয়াহ'লে চবেই কয় যে বিজেপিলৈ আহিলে সংস্কাৰ হৈ যায়, বিজেপিৰ মানুহখিনিয়ে কয়, তাৰমানে সেইটোতো সংস্কাৰৰ সতো সেই সময়ত আমি নেদেখিলোঁ। ২ নম্বৰ, যে গোমাতা পূজনৰ কথা কোৱা বিজেপিৰ যেতিয়া গৰু চিণ্ডিকেটৰ লগত জড়িত হোৱা মানুহ ক'ৰবাত বিধায়ক হৈছে, ক'ৰবাত টিকট পাইছে, এইবাৰো কোনোবা মন্ত্ৰী হৈছে, মানে এইটো কেনেকুৱা হিন্দুত্বৰ কথা যে এফালেদি আপোনাৰ সাংঘাতিক ধৰণৰ গো ভক্ষণৰ বিৰুদ্ধে কথা কয়, মিয়া মুছলমানক সাংঘাতিক ধৰণৰ সমালোচনা কৰে বা সেই ধৰণৰ পৰিৱেশৰ কথা আমি কওঁ, একেটা সময়তে আকৌ আমি স্বয়ং হিন্দু হৈ পেলাই আমি গৰু চিণ্ডিকেট চলোৱা একাংশ মানুহক আমি বিধায়কৰ টিকট দিছোঁ, আপুনি বিধায়ক পাতিছোঁ, মন্ত্ৰী পাতিছোঁ, এইটো স্ববিৰোধী এটা স্থিতি হোৱা নাইনে? চাওক, কথাটো হ'ল মই কৈছোঁৱেই, যি ধৰণে আহিছিল আমি সেই ধৰণে প্ৰথমতে ল'লোঁ। তেওঁলোকক আচলতে কিছু সংস্কাৰিত কৰি ল'ব লাগিছিল। মই যিটো ক'লোঁ যে খৰখেদা হ'ল, সময় আছিল, আৰু সময় আছিল, তেওঁলোকক আৰু কিছু সংস্কাৰিত কৰি আৰু কিছু সংস্কাৰ কৰাৰ প্ৰয়োজন আছিল আপুনি কোৱাৰ দৰে। তো তাৰপিছত তেওঁলোকক দায়িত্ব দিবই লাগিব। সংঘ আহিছে যেতিয়া, দলত আহিছে, কিছু আমাৰ বাধ্যবাধকতাও থাকে। কিন্তু আপুনি কোৱাৰ দৰে হয়, সংস্কাৰ অলপ খৰখেদা হ'ল, কিছু সংস্কাৰৰ প্ৰয়োজন আছিল। এইটোৱে দলটোৰ বা সংঘৰ ভাৱমূৰ্তি ম্লান কৰা নাইনে? চাওক, সংঘৰ ভাৱমূৰ্তি মানে কথাটো এনেকুৱা, সংঘ এটা, মই ক'লোৱেই যে সংঘৰ কাম ব্যক্তি নিৰ্মাণ। সংঘই ব্যক্তি নিৰ্মাণ কৰিছে, সংঘই স্বয়ংসেৱকক, কাৰোবাৰ যদি ৰাজনীতিত ৰুচি আছে গৈছে তেওঁ, তাৰ কাৰণে সংঘ জগৰীয়া নহয় যে তাতে কি হৈ আছে কি নাই। সংঘই প্ৰত্যক্ষভাৱে কেতিয়াও হেৰি নকৰে। বেয়া দেখিলে সংঘই, আপুনি এইটো নিশ্চিত থাকক যে বেয়া দেখিছে কৈছেও,
বিভিন্ন সময়ত তেওঁলোকে কেতিয়াবা শুনিছে কেতিয়াবা শুনা নাই এনেকুৱাও হৈছে কিন্তু এইটো নিশ্চিত সংঘই কৈছে আৰু মানে সংঘই তাত অনুমোদন আছে তেনেকুৱা ধৰণৰ কথা নহয় যে সংঘৰ অনুমোদন ক্ৰমে এই গোটেই বস্তু হৈছে তেনেকুৱা নহয় মই তেনেকুৱা এটা কৈছিলোঁ যে মানে কেতিয়াবা কি হয় আমি বিচাৰোঁ যে এইখিনি সময়তো দুটা কথা ক'ব লাগে সেইখিনি সময়ত আমাৰ অপেক্ষা থাকে যে আমাৰ ওপৰৰ যিসকল দায়িত্বত থকা আছে তেওঁলোকে দুটা কথা এই সময়ত ক'ব লাগিছিল তেওঁলোকে যেতিয়া মৌন হৈ থাকে তেতিয়া আমাৰ যিটো মনত আছে যে সমাজক আচলতে এই সময়ত দুটা কথা ক'ব লাগিছিল বা য'ত ক'ব লাগিছিল তেওঁলোকে হয়তো সেই ঠাইত সিমান জোৰে নক'লে কথাটো সেইকাৰণে আজি এইটো হ'বলৈ পালে তো তেতিয়া আমাৰ অলপ মনত অসন্তুষ্টি আহে আৰু কেতিয়াবা তেনেকুৱা ওলাই পৰে কথাবোৰ বাৰু মই আকৌ আহিম আপোনাৰ কাষলৈ প্ৰিয় দৰ্শক জনমতত আকৌ অকণমান সময়ৰ কাৰণে আমি বাণিজ্যিক বিৰতি লৈছোঁ তাৰপিছতে আমি হিতেশ্বৰ চক্ৰৱৰ্তী ডাঙৰীয়াৰ কাষলৈ পুনৰ উভতি আহিম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ জনমতৰ পৰৱৰ্তী অংশলৈ এগৰাকী বিশেষ ব্যক্তিক আজিৰ জনমতৰ অতিথি কৰিছোঁ RSSৰ সক্ৰিয় সদস্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এসময়ৰ প্ৰাক্তন বিষয়ববীয়া হিতেশ্বৰ চক্ৰৱৰ্তী আজিৰ জনমতৰ অতিথি আমি লাহে লাহে শেষৰ ফাললৈ আহিছোঁ অকল দিছপুৰতেই যে তেনেকুৱা হৈছে সেইটো নহয় এইবাৰো অসমৰ কেইবাটাও বিধানসভা সমষ্টিত আপোনাৰ ভাষাত তেনেকুৱা অপশক্তিয়ে কিন্তু টিকট পাইছে সেইবোৰ সমষ্টিত কি হ'ব তেতিয়াহ'লে মইতো আহ্বান জনাইছোঁৱে ৰাইজক বাকী সিদ্ধান্ত ৰাইজেই ল'ব মই মোৰ কাম আহ্বান জনোৱা এজন নাগৰিক হিচাপে ৰাইজক মনত পেলাই দিছোঁ বাকী সিদ্ধান্ত ৰাইজে ল'ব গতিকে আপোনালোকে 4 তাৰিখলৈ অপেক্ষা কৰক কি হয় কি নহয় ৰাইজে আপোনালোকক জনাই দিব আৰু এতিয়া ধৰি লওক এই যে অপশক্তিৰ কথা কৈছে আপুনি একেটা সময়তে বিজেপিয়ে ইমান বেছি আঁচনি দিছে এতিয়া দিছপুৰ সমষ্টিতেই বা ধৰক বিহপুৰীয়া সমষ্টিতেই দুজন দিগ্গজ নেতা ৰাতিটোৰ ভিতৰত কংগ্ৰেছী মুঠ সলাই বিজেপি হৈছে আঁচনি ইমান বেছি দিছে সেই আঁচনিৰ মেৰপেচৰ পৰা ওলাই আহি এই অপশক্তিক আপোনাৰ ভাষাত ৰোধ কৰিবৰ কাৰণে মানে সেই শক্তি সামৰ্থ্যটো হ'বগৈনে মই আগে কৈছোঁ যে এইটো ৰাইজলৈ আহ্বান আছিল মোৰ আৰু যিসকলে মই আপুনি কোৱাৰ দৰে বিভিন্ন আঁচনি যিসকলে আঁচনিৰ সুবিধা পাইছে আচলতে দায়িত্ব তেওঁলোকৰ বেছি যিসকলে পোৱা নাই তাতকৈ যিসকলে পাইছে দায়িত্ব তেওঁলোকৰ বেছি আচ্ছা মোৰ ঘৰৰ যদি মৰমৰ ল'ৰাটোৱে যদি মোক উপাৰ্জন কৰি বা মোক কিবা বিভিন্ন সময়ত উপহাৰ দিছে সেই ল'ৰাটোৰ লগত যদি কিছুমান বেয়া সংগ লগ লাগিছে প্ৰথম মোৰ দায়িত্ব যে মই মোৰ ল'ৰাটোক এবাৰ সোঁৱৰাই দিব লাগে মই ল'ৰাটোক বুজনি দিব লাগে কেতিয়াবা হ'লে অলপ কঠোৰভাৱে ক'ব লাগে গতিকে আমাৰ সকলোৰে মৰমৰ কাৰোবাৰ মামা কাৰোবাৰ ভাইটি কাৰোবাৰ বিভিন্ন সম্বোধন কৰি আমাৰ মুখ্যমন্ত্ৰীজনক সকলোৱে মৰমতে মাতে সেই মুখ্যমন্ত্ৰীজনক মই যিটো কৈছোঁ যে অপশক্তিসমূহক তো ৰাইজৰ দায়িত্ব ৰাইজে যদি বিচাৰে মুখ্যমন্ত্ৰীজন আৰু আগলৈ বহুত আগলৈ কাম কৰি থাকক আৰু আগুৱাই যাওক তেতিয়াহ'লে ৰাইজে মই ভাবোঁ যে অপশক্তিসমূহ আঁতৰাই দিব আৰু যদি ৰাইজৰ মই যেনেকৈ অলপ আগতে কৈছিলোঁ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কথা তো যদি সময়ত ৰাইজে তেওঁক সকীয়াই দিলেহেঁতেন আজি হয়তো আমাৰ মাজত তেওঁ থাকিলেহেঁতেন আৰু সকীয়াই দিয়াৰ পিছত তেওঁ নুশুনিলে হয় কিছুমানে সকীয়াই দিছিলে কিছুমানে দিছিলে মই নিজে তাৰ উদাহৰণ মই বহুত কথা তেখেতক কৈছিলোঁ কিন্তু ৰাজহুৱাকো কৈছিলোঁ তো গতিকে এইটো দায়িত্ব আমাৰ ধৰক এতিয়া আমাৰ মৰমৰ মুখ্যমন্ত্ৰীগৰাকীক সকীয়াই দিয়াৰ এটা মাধ্যম আছে আমি যদি যিটো সময়ত যি কৰিব লাগে এই সময়ত যদি আমি সকীয়াই দিওঁ যে এই অপশক্তিখিনিক আমি আঁতৰাই ৰাখিলোঁ এইবাৰ আপোনাৰ পৰা আপুনি যাওক এনেকুৱা সেইটো তেখেতৰ স্বাৰ্থটো কৈছে ৰাজ্যৰ স্বাৰ্থটো কৈছে দেশৰ স্বাৰ্থটো কৈছে দলৰ স্বাৰ্থটো তেখেত আমাৰ ৰাজ্যৰ কাৰণে এটা সম্পদ আৰু এই অপশক্তিয়ে তেখেতক সম্পদৰ পৰা আপদলৈ লৈ গৈ আছে আপদ হ'ব দিব নোৱাৰি সেইকাৰণে মই সময় থাকোঁতে কৈছোঁ শুনা নুশুনা তেখেতৰ কথা ৰাইজৰ কথা মানে ভৱিষ্যত পুৰুষত যাতে মই ক'ব পাৰোঁ যে মই কিবা এটা কৰিছিলোঁ মই মোৰ সময়ত মই মোৰ কৰ্তব্যৰ পৰা পিছুৱাই অহা নাই স্বয়ংসেৱকৰ সেইটোৱে কাম স্বয়ংসেৱকে নিজৰ কৰ্তব্য যেতিয়া প্ৰয়োজন তেতিয়া তেওঁলোকৰ কৰ্তব্য কৰে এইটো এজন স্বয়ংসেৱকৰ কাম আপুনি ধৰক ওলাই আহিছে আপুনি কৈছে এনেকুৱাতো আপোনালোকৰ লাখ লাখ স্বয়ংসেৱক আছে যাৰ মনত চাগে একেই চিন্তা হৈছে যে আমাৰ কি নীতি আদৰ্শ আছিল আৰু কি অৱস্থালৈ আমি এতিয়া গতি কৰিছোঁ নে চাওক মনততো বহুতৰ এটা কি হয় যেতিয়া ধৰক আমি বহু আমাৰ অসমৰ কথা কৈছোঁ আমি ক্ষমতাৰ লগত ধৰক এটা যিহেতু
ভাৰতীয় জনতা পাৰ্টী ক্ষমতাত অহাই নাছিল। ক্ষমতাত অহাৰ লগে লগে বহুত এনেকুৱা ধৰণৰ বিষয়বোৰ আহি যায়, তাৰ কাৰণে অলপ অসুবিধাও হয়। তো গতিকে প্ৰথম 10 বছৰ আমাৰ অসুবিধা হৈছে আৰু তেনেকুৱা মনত কিছুমান খঙো আছে। কোনোবাইতো আগতে ক'ব লাগিব। মই কৈছোঁ, মই এইটো নাভাবোঁ তাৰমানে যে ধৰক আৰু কোনোবাই এনেকুৱাকৈ ৰাজহুৱাকৈ লিখিব, আৰু এইবোৰ মই কৈছোঁ ধৰক আপুনি যদি এইখিনি কোৱাৰ কাৰণে যদি আপোনাক এতিয়া সংঘৰ ফালৰ পৰা কিবা বহিষ্কাৰ কৰে বা তেনেকুৱা কিবা কৰে? তেনেকুৱা কথা নাই, সংঘত বহিষ্কাৰৰ কথাটো নাই। প্ৰথম কথা, মই স্বয়ংসেৱক, দায়িত্ব থাকিব পাৰে নাথাকিব পাৰে, বিভিন্ন কাৰ্যক্ৰমত মোক মাতিব পাৰে নামাতিব পাৰে, এইটো এটা সুকীয়া কথা। কিন্তু আপুনি যিটো সাহস কৰিছে, মই সাহস কৰিছে বুলিয়ে কৈছোঁ দিয়কচোন, আপোনালোকৰ মানুহখিনিয়ে নকয়েই। আমাৰতো সেইটোতে আপত্তি যে সংঘ থকাৰ পিছত সংঘই কিয় মৌন হৈ থাকে? তাৰমানে সংঘৰ একো এতিয়া কৰ্তৃত্ব নাই নেকি, বা সংঘই একো নকয় নেকি, বা সংঘৰ পৰা বিজেপি বহুত দূৰলৈ গুচি গ'ল নেকি? যিখিনিয়ে পঢ়া শুনা কৰে, যিখিনি অলপ এই ক্ষেত্ৰত সজাগ সচেতন, মই ব্যক্তিগতভাৱে মই আপোনাক এটা কথা কওঁ যে মোহন ভাগৱতৰ মই প্ৰতিটো বক্তব্য শুনো। কেতিয়াও তেখেতে ইমান মুছলিম বিদ্বেষী, আমাৰ ইয়াত যিবিলাক বিজেপি নেতাই ইমান বেয়া কথা কয়, মই আচৰিত মানুহ যে তেখেতে ইমান ধুনীয়াকৈ কয়। তেখেতেতো আমাৰ ইয়াৰ বিজেপি নেতাৰ ওলোটা কথা কয়, মানে মোহন ভাগৱত কয় নহয়, এইটো ব্যৱহাৰত আনে। মই সেইটোকে আপোনাক ক'লোঁ, মই আপোনাক সেইটো কাৰণে সুধি চাইছিলোঁ কিছু সময়ৰ পূৰ্বে যে RSSত তেনেকুৱা কথা আছে নেকি। মই নিজেও মানে ভাবোঁ যে RSS মানেতো মুছলিম বিৰোধী নহয়, বা এনেকুৱা কথাটো নকয় দেখোন, মানে তেওঁলোকে নকয়, ইয়াত আকৌ এনেকৈ কয়। 2 নম্বৰ কথাটো মই আপোনাক ক'ব বিচৰা কথাটো এতিয়া এইটোহে আছে যে এই কথাখিনি ক'বলৈ যাওঁতে আপুনি ইয়াৰ সুদৰ্শনালয় আৰু সিফালে একেবাৰে নাগপুৰ, আপুনি কাৰোবাৰ পৰা আপুনি ইংগিত নোপোৱাকৈ আপুনি এইখিনি কথাটো চাগে কেতিয়াও নকয়, বা আপুনি ক'বলৈ ওলাই অহা নাই। আপোনাৰতো ক'ৰবাত নহয় ক'ৰবাত চাগে আপোনাৰ এটা হাত এখন থাকিব লাগিব, হয় সুদৰ্শনালয় থাকিব লাগিব, নহয় আপোনাৰ নাগপুৰৰ কাৰোবাৰ এটা আশীৰ্বাদ আপোনাৰ গাত চাগে থাকিব লাগিব, নহ'লে আপুনি কেতিয়াও এইখিনি কথা চাগে মই ভাবোঁ ক'ব নোৱাৰে। নে আপুনি মানে অস্বীকাৰ কৰিব নে কি কৰিব মই নাজানো, যিখিনিলৈকে ক'ব পাৰে আপুনি সঁচা কথাটো কওকচোন। তেনেকুৱা নহয়, মানে ধৰক আপুনি প্ৰতিদিন কামলৈ ওলাই যায়, মই এটা কথা কৈছোঁ, প্ৰতিদিন কামলৈ ওলাই যায়, আপোনাৰ ঘৰতে থকা থাপনাখনত সেৱা কৰি যায়। কেতিয়াবা ডাঙৰ কাম এটা কৰিব লাগিলে আমি কামাখ্যা মন্দিৰলৈ যাওঁ, বা ওচৰত থকা মন্দিৰটোলৈ যাওঁ, নামঘৰলৈ যাওঁ, তেনেকুৱা কথা আৰু বহুত বেছি একো। তাৰমানে আপুনি সুদৰ্শনালয়ত নহয়, মানে আপুনি নাগপুৰৰ পৰা কিবা এটা আপুনি কিবা এটা আশীৰ্বাদ লৈ লৈছে তাৰমানে? নাই তেনেকুৱা। ঠিক আছে বাৰু, মই যি বুজিব লাগে বুজিছোঁ। আকৌ অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম। তেখেতে ডাঙৰ কাম হ'লে কামাখ্যা বা ডাঙৰ মন্দিৰলৈ যোৱাৰ কথা কৈছে, আৰু সৰু কাম হ'লে গোসাঁই ঘৰতেই সেৱা কৰি মনৰ আশা পূৰণ কৰাৰ কথা কৈছে, গতিকে তাতে আমি বুজি পাই গৈছোঁ কি কৈছে তেখেতে। অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি লৈছোঁ, তাৰপিছতে আজিৰ জনমতৰ শেষ অংশলৈ উভতি আহিম। কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ জনমতৰ শেষ অংশলৈ। প্ৰিয় দৰ্শক, হিতেশ্বৰ চক্ৰৱৰ্তী এগৰাকী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সক্ৰিয় সদস্য, এটা সময়ৰ বিভিন্ন বিষয় বাবদ আছিল। তেখেতৰ লগত কিছু কথা পাতিছোঁ, যিহেতু এটা বিশেষ ভিডিঅ' অলপতে মই লাভ কৰিছিলোঁ। মই হিতেশ্বৰ চক্ৰৱৰ্তী ডাঙৰীয়া, আপোনাকো মই দেখুৱাব বিচাৰোঁ সেই ভিডিঅ'টো শেষত, আৰু অসমৰ দৰ্শকসকলকো দেখুৱাব বিচাৰোঁ। তেখেতৰ যিখিনি বক্তব্য অকণমান আপোনালোকে চাওকচোন। তেখেত বৰ্তমান RSSৰ এজন বিষয় বাবদ থকা এই গুৱাহাটীৰেই বাসিন্দা। চাওক তেখেতে কি কৈছে। অসম বিধানসভা ইলেকশ্যনৰ মই কাহিনী ক'ব অহা নাই। মই 2024-ত অযোধ্যাত যিজন প্ৰাৰ্থী হাৰিছিল আৰু যিজন প্ৰাৰ্থী জিকিছিল, তেওঁৰ কাহিনী আপোনালোকৰ সন্মুখত দাঙি ধৰিব আহিছোঁ। যি দলে ৰাম মন্দিৰ নিৰ্মাণ কৰিবৰ কাৰণে ইমান বছৰ লাগি আছিল, আৰু তেওঁলোকে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিলে, যি দলে আৰ্টিকেল 370 জম্মু কাশ্মীৰৰ পৰা গুচাই দিলে, যি দলে উগ্ৰপন্থীৰ লগত লাগিবৰ কাৰণে পাকিস্তানৰ ভিতৰত সোমাই যাই কেনে আক্ৰমণ কৰি কেনে আহিছিল, সেই দলত কিন্তু অযোধ্যাৰ মানুহকেইজনে হাৰুৱালে, মানে ৰাইজে হাৰুৱালে, অযোধ্যাৰ ৰাইজে হাৰুৱালে। কিহৰ কাৰণে জানেনে? কাৰণ বিজেপিৰ নিচিনা এটা পাৰ্টিৰ যিজন কেণ্ডিডেট তাৰ পৰা আগৰ পৰা উঠাৰ সম্ভাৱনা আছিল, বিজেপিয়ে তেওঁক টিকেট নিদি কেনে বেলেগ এজনক দিলে। ফলত কি হ'ল, যিজন বিজেপিৰ কৰ্মী আছিল তেখেতে কি কৰিলে, যিজন টিকেট পাইছিল তেখেতক সহায় নকৰিলে।
ফলত কি হ'ল যিজন প্ৰাৰ্থী বিজেপি দিছিল বেলেগ ঠাইৰ পৰা আনি কিনে তেখেতক জিকিবৰ কাৰণে সেই ঠাইত দিছিল কাৰণ ভাবিছিল যে ইমান আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাম কৰিছোঁ ৰাম মন্দিৰ নিৰ্মাণ কৰিছোঁ ৰাইজে ভাল পাব লাগে আৰু ৰাইজে ভোট দিব কিন্তু যিজন ব্যক্তিয়ে আচলতে টিকেট পাবৰ কাৰণে বহুত দিনৰ পৰা পৰিকল্পনা কৰি আছে সেইজন ব্যক্তিয়ে সেইজন টিকেট নোপোৱাৰ কাৰণে তেওঁ কি কৰিলে ভিতৰে ভিতৰে বিজেপিৰ ভোট কাটিবৰ কাৰণে ষড়যন্ত্ৰ কৰিলে যিজন ব্যক্তিয়ে টিকেট পাব লাগিছিল তেওঁ নাপোৱাৰ ফলত নতুন ব্যক্তিৰ কাৰণে তাত সহায় নোপোৱাৰ ফলত বিজেপিয়ে হাৰিলে আৰু জিকিলে কোন সমাজবাদী পাৰ্টি আৰু সমাজবাদী পাৰ্টিৰ ব্যক্তিজন যিজন জিকিলে অপজিশ্যন লিডাৰবিলাকে বিজেপিক ঠাট্টা কৰিবৰ কাৰণে একদম ফ্ৰণ্ট ছিটত অখিলেশ যাদৱৰ কাষত তেখেতক বহাই লৈ কি কৰে অনাবৰত তেখেতক ইংগিত দি থাকে যে এইজন হ'ল আমাৰ প্ৰতিনিধি মানে অযোধ্যাৰ পৰা অহা আপোনালোকৰ নিজৰ ভাল কেণ্ডিডেটক হৰুৱাই মেলি ইয়াক অহা ব্যক্তি মই কাহিনীটো কিহৰ কাৰণে কৈছোঁ আপোনালোক নিশ্চয় বুজি পাইছে আমাৰ অসমতো এটা প্ৰতিষ্ঠিত ঠাই টুকুৰা আছে যিটো সমষ্টিৰ ভিতৰত আমাৰ অসম বিধানসভা আছে সেই সমষ্টিৰ নাম হ'ল দিছপুৰ আৰু এইবাৰ দিছপুৰতো তেনেকুৱা হৈছে মই অসমৰ ৰাইজক বা দিছপুৰ সমষ্টিত থকা যিবিলাক ৰাইজ আছে মই তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ বিজেপিয়ে 126ৰ ভিতৰত 80টা ছিটে জিকিলে ধৰিলোঁ 80টা ছিট জিকি মেলি তেওঁলোকে আকৌ CMৰ বা পদুম ফুলে আমাৰ ইয়াতে নেক্সট 5 বছৰ ৰুলিং কৰিব কিন্তু তেওঁলোকে আঘাত ক'ত পাব জানেনে যদি দিছপুৰৰ পৰা বিজেপিৰ কেণ্ডিডেটে তাৰ পৰা জিকি নাহে তেতিয়া আপোনালোকক মই জাষ্ট মনত পেলাই দিব বিচাৰিছোঁ সেই একেটাই ভুল কিন্তু আকৌ অযোধ্যাৰ মানুহৰ নিচিনা আপোনালোকেও যেন নকৰে অযোধ্যাৰ ৰাইজ কিন্তু সেই ভুলৰ পাছত শুধৰাবৰ কাৰণে সময় নাপালে আৰু আপোনালোকেও নাপাব 5 বছৰ ৱেইট কৰিব লাগিব 5 বছৰ পাছতে আকৌ ইলেকশ্যন হ'ব মাননীয় শ্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ CM হ'ব কিন্তু তেওঁ দিছপুৰৰ পৰা প্ৰাৰ্থী যদি হাৰি যায় তেওঁ লাজ পাব আৰু তাৰ লাজ পাব মানে কি তেখেতক চেণ্ট্ৰেলৰ পৰা যিবিলাক বিজেপি নেতা আছে তেওঁক তেতিয়া ঠাট্টা কৰিব আৰু সেইটো হ'বৰ কাৰণে আপোনালোকে যদি নিদিয়ে তেতিয়াহ'লে বেছি ভাল আপোনালোকে নিজে বুদ্ধিমান বুদ্ধিজীৱী ব্যক্তিক বেছি বুজালে তেওঁলোকে বেয়া পায় সেইকাৰণে জাষ্ট এই ভিডিঅ'ৰ মাজেদি মই আপোনালোকক বুজাব বিচাৰিছোঁ যে অযোধ্যাৰ নিচিনা ভুল দিছপুৰ সমষ্টি ৰাইজে যেন নকৰে আপুনি প্ৰাৰ্থী চাই কিনে ভোট নিদিব আপুনি পাৰ্টি চাই ভোট দিয়ক পাৰ্টি চালে আপুনি গম পাব যে এখেতৰ এই ভিডিঅ'টো আপুনি দেখিছেনে নাই মই নাজানো কিন্তু এখেত RSSৰ বৰ্তমানৰ দায়িত্বত থকা এজন ব্যক্তি মিষ্টাৰ ত্ৰিপাঠী আপুনি দেখিছেতো এইটো ভিডিঅ' মই যোৱাকালি ৰাতি দেখিছে মোক এজনে ফোন কৰিলে ফোন কৰাৰ লগে লগে মই ফেচবুক খুলি চালোঁ ৰাতিপুৱাই 11:30 বাজিছে আৰু দেখি মই লগে লগে তেওঁক ফোন কৰিছোঁ আপুনি এখেতক চিনি পায় কথা পাতি চিনি পাওঁ ভালকৈ জানে তেখেতেও মোক ভালকৈ জানে খুব আমাৰ আন্তৰিকতাও আছে তাৰমানে এখেতে যিটো কথা কৈছে এইটো দুৰ্ভাগ্যজনক আচলতে তেখেতে কিয় এই ভুলটো কৰিলে নাজানো এইটো এটা দুৰ্ভাগ্যজনক আৰু সেইকাৰণে মই ৰাতিয়ে তেওঁক ফোন কৰিছিলোঁ যে মই কওঁ যে অন্তত নহয় মোৰ কথাটো এতিয়া সেইটোৱেই শুনক মই আপোনাক কোনটো সুধিব ইমান সংস্কাৰী ইমান বিষয়বাবত থকা মানুহে এখেতেওতো ৰাতিটোৰ ভিতৰতে এটা প্ৰাভলুটি মাৰিছে বুলি যদি মই আপোনাক কওঁ তাৰমানে তেওঁ এটা সমষ্টি জিকাৰ স্বাৰ্থত সকলো আদৰ্শ সকলো নৈতিকতা সকলো প্ৰমূল্যবোধ 1 মিনিটত জলাঞ্জলি দিছে তেনেহ'লে এয়া কেনেকুৱা আপোনালোকৰ RSSৰ বিষয়বাবত থকা মানুহ সেইটোৱেই মই কৈছোঁ এইটো দুৰ্ভাগ্যজনক আৰু দ্বিতীয় কথা মই তেখেতক সোঁৱৰাই দিবৰ কাৰণে মই ফোনো কৰিছিলোঁ তেখেতে হয়তো ফোনটো কি কাৰণ উঠালে নাজানো এইটো দুৰ্ভাগ্যজনক কাৰণ আপোনাৰ ইয়াত তেওঁ কেইবাটাও ভুল কৰিছে এটাটো সংঘৰ দায়িত্বত থকালে কাৰণ এইটো তেখেতে কোৱা মানে এইটো অধিকাৰিক কথা হয় যে এইটো সংঘই কৈছে হয় আজি মই কৈছোঁ মানে হিতেশ চক্ৰৱৰ্তীয়ে কৈছে আপুনি মোৰ বিবৃতিটো শুনিছে মই তাতে সংঘৰ স্বয়ংসেৱক শব্দটো অনা নাই মই হিতেশ চক্ৰৱৰ্তীয়ে কৈছোঁ এজন নাগৰিক হিচাপে কৈছোঁ তেওঁ এজন নাগৰিক হিচাপে আচলতে
ক'লে হয় শুভা দেখিলে হয় যদি তেওঁ দায়িত্বত নাথাকিলে হয় আজি তেওঁ দায়িত্বত আছে আৰু দায়িত্ব থকাত মানুহটোৱে ইমানকৈ যে এইখন চৰকাৰকে আনিব লাগিব হেৰি আনিব লাগিব এই ধৰণৰ কথা আৰু তেওঁ কাৰ বিৰোধিতা কৰিছে জয়ন্ত দাসৰ বিৰোধিতা কৰিছে জয়ন্ত দাসটো আচলতে এতিয়া আপুনি চাওক জয়ন্ত দাসটো AUDFৰ পৰা খেলা নাই সেইটোকেতো কৈছোঁ আমাৰ যিদিনাখন নিৰ্বাচন খেলিম বুলি সিদ্ধান্ত কৰিছে তেওঁ সেইদিনাখনেই কৈছে মই সংঘৰ দ্বাৰাই পৰিচালিত হোৱা আদৰ্শ নৈতিকতা মূল্যবোধ বুজি পোৱা এজন সনাতনী হিন্দু আৰু মই এতিয়াও বিজেপি মই পিয়ৰ বিজেপি কিন্তু মই এই কংজেপি সোপাৰ দৰে মই বিজেপি নহয় তেওঁ আপুনি আপোনালোকৰ ৰিপৰ্টাৰক পঠিয়াওক তেওঁৰ ঘৰত মই আছোঁ ইমান দিন তেওঁৰ ঘৰত যিটো পেণ্ডেল আছে মই বেলেগ নকওঁ তেওঁৰ ঘৰৰ পেণ্ডেলৰ ৰংটো এবাৰ দেখুৱাই দিয়ক ৰাইজক ঘৰত যিটো পেণ্ডেল আছে পেণ্ডেলৰ ৰংটো দেখুৱাই দিয়ক এতিয়াও তেওঁ এৰিব খোজা নাই আপুনি সিদিনা এটা তেওঁ কাৰোবাক ইণ্টাৰভিউত কৈছে যে মই মৰিলে মই ল'ৰা দুটাক কৈছোঁ যে 35 বছৰ মই কৰিলোঁ দল আৰু 35 বছৰ বাচি নাথাকিম মৰিলে দলৰ পতাকাখন মোৰ গাত দিবি কিমান আঘাত পাইছে তেওঁ বুজি পাইছোঁ গতিকে তেনেকুৱা এজন মানুহক যদি আপুনি অযোধ্যাৰ সেই লগত আৰু ভাল মানুহ বুলি কৈছে গতিকে অলপ এখেতে বেছি খৰখেদা কৰিলে আৰু এইটো দুৰ্ভাগ্যজনক কথা মই সেইটোকে ক'লোঁ যে যেনেকৈ বিজেপিৰ নেতাই তেনেকুৱা কৰিছে তাৰমানে একাংশ RSS নেতাও এনেকুৱা হৈছে সেইটোৱে দুৰ্ভাগ্য আমাৰ আৰু সেইকাৰণে হয়তো আজি মই ক'ব লগা হ'ল মই হয়তো ক'ব লগা নহ'লে ভাল আছিল মই আপুনি কোৱাৰ দৰে আমি সাধাৰণতে সন্মুখলৈ নাহোঁ আমি ইমান মই 25 বছৰ ধৰি কাম কৰিলোঁ কেতিয়াবা দুই এটা আমি প্ৰচাৰ বিভাগৰ পৰা কোৱাৰ কাৰণে গৈছোঁ কিন্তু মোৰ কিবা এটা প্ৰচাৰ কৰিবৰ কাৰণে কিবা কাৰণে আপুনি যদি মোৰ ফেচবুকৰ প্ৰফাইল খুলি চাই খুব কমেই ফটো পাব মোৰ আপোনাক এতিয়া কিবা অনুশাসনমূলক ব্যৱস্থা ল'ব পাৰে নাই তেনেকুৱা অনুশাসন ভংগ কৰা নিচিনা কথা তেনেকুৱা চাওক অনুশাসন আৰু আজ্ঞাবাহক দুটা বেলেগ বস্তু আচ্ছা আমি অনুশাসিত অনুশাসনৰ ভিতৰতে থাকি কৈছোঁ আপুনি মোৰ বিবৃতিটোত যদি মই কিবা ভুল কৈছোঁ মই কাৰোবাক অপমান কৰিছোঁ তেনেকুৱা কোনো একো মই কৰা নাই মই নিজে চাইছোঁ এইটো আৰু আমি অনুশাসক আমি আজ্ঞাবাহক নহয় কোনোবাই আজ্ঞা দিব এইটো এনেকুৱাকৈ কৰা এনেকুৱাকেই কৰিম আমি কিবা কোনোবাই ক'লে আমি এইটো বুজি লওঁ আৰু কি তাত সাল সলনি কৰিব লাগে নালাগে গোটেই আমি নিজৰ মানে স্বয়ংসেৱক মানে স্বয়ং প্ৰেৰণাৰে যিটো কাম কৰিব আপোনাক কৈ থাকিব নালাগে এইটো কাম কৰা আপুনি কিবা এটা দেখিলে আপোনাৰ ঘৰত দেখিছে কিবা এটা বেয়া এটা ক'ৰবাত এটা কিবা মই বুজি পালোঁ মই অনুষ্ঠানটো শেষ কৰিম যিহেতু মই প্ৰথমতেই কৈছিলোঁ আপুনি এটা বাক্যতে কৈছিলে যে RSSৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি আপুনি কৈছিল ব্যক্তি নিৰ্মাণ আৰু তাৰপিছত ৰাষ্ট্ৰ নিৰ্মাণ এতিয়া মোৰ কথাটো হ'ল যে এখেত এজন জ্যেষ্ঠ নেতা জ্যেষ্ঠ ব্যক্তি বয়সস্থ ব্যক্তি তেখেতে যদি ব্যক্তি নিৰ্মাণৰ কথা কয় তেখেতে যদি ৰাষ্ট্ৰ নিৰ্মাণক বিশ্বাস কৰে তেনেহ'লে জয়ন্ত দাসক বিয়োগ কৰি তেওঁ প্ৰদ্যুৎ বৰদলৈ সমৰ্থন কৰি তেওঁ কোনখন ৰাষ্ট্ৰ নিৰ্মাণৰ কথা ক'লে তেওঁ কোন ব্যক্তি নিৰ্মাণৰ কথা ক'লে তাৰমানে এইটোত কিমান স্বাৰ্থপৰতা সোমাই থাকিল ক'লোঁ এতিয়া ধৰক আমি একেলগে বহুদিন কাম কৰিছোঁ মই সেইকাৰণে ক'ব অলপ মই অসুবিধা পাইছোঁ আৰু মই সেইকাৰণে তেখেতক মই ঠিক আছে ভুল হৈ গ'ল তেখেতৰ মই তেখেতক এবাৰ মনত পেলাই দিবৰ কাৰণে ৰাতি ফোনো কৰিছিলোঁ কিন্তু দুৰ্ভাগ্য তেখেতে ফোনটো নুঠালে এইটো দুৰ্ভাগ্যজনক কথা এইটো আচলতে হ'ব নালাগিছিল আৰু তেখেতে যি ধৰণে কৈছে এটা ঠিক শেষৰ পিনে আপুনি লক্ষ্য কৰিছে ভাবুকি দিয়াৰ দৰে কৈছে এইটো ভাল নহ'ব মুখ্যমন্ত্ৰীয়ে ভাল পোৱা কামেই আমি কৰিব লাগিব তেনেকুৱা কথা নাই আচ্ছা মুখ্যমন্ত্ৰীৰ ভালৰ কাৰণে দেশৰ ভালৰ কাৰণে যি কৰিব লাগে আমি চব কৰিম হয় তেখেতে যিটো কৈছে যে মুখ্যমন্ত্ৰীয়ে ভাল নাপাব এই কথাত মই বেয়া পালোঁ সেইটো ব্যক্তি পূজা হৈছে ব্যক্তি পূজা মই সেইকাৰণে দেশ আৰু দল ক'ৰবাত গৈছে সেইকাৰণে মই ফোন কৰিছিলোঁ সেইকাৰণে মই ফোন কৰি কৈছিলোঁ যে আপুনি এইটো হয় আপুনি এইটো ডিলিট কৰক বা ক'ব খুজিছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতে হেৰি নকৰিলে আৰু মোকো আজি পঠিয়াইছে মই ভবা নাছিলোঁ যে এইটো বোধহয় তেখেতে হয়তো ডিলিট কৰিব কি কিন্তু ইতিমধ্যে বস্তুটো ভাইৰেল নাই মই 2-3জন মানুহৰ পৰা পাইছোঁ সেইকাৰণে মই আপোনাক এনেকৈ দেখুৱালোঁ হয় মই আচলতে এইটো চাব নাপালে ভাল লাগিলে হয় এইটো অলপ দুৰ্ভাগ্যজনক কথা এটা বাৰু মই অনুষ্ঠানটো শেষ কৰিছোঁ শেষত এইখিনি আপুনি সময় দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আপুনি জয়ন্ত দাসৰ পক্ষত একদম মুকলিকৈ এনেকৈ স্থিতি লৈছে আপোনাক মই শুভেচ্ছা জনাইছোঁ আৰু মই সঁচা কথা কওঁ আপোনাক যে বিজেপিৰ কোনে ক'ত টিকেট পাইছে নাই পোৱা মোৰ একো তাত মোৰ ব্যক্তিগতভাৱে কোনো একো মতলব নাই কিন্তু মই নিজেও আপোনাক খোলাকৈ কৈ দিছোঁ মই ব্যক্তিগতভাৱে কিন্তু দিছপুৰ সমষ্টিত জয়ন্ত দাসে টিকট পোৱাটো মই মনে প্ৰাণে বিচাৰিছিলোঁ আৰু এইকেইদিন কথা পাতি গম পাইছোঁ যে বহুত মানুহে জয়ন্ত দাসক কিন্তু টিকটৰ পৰা বঞ্চিত কৰাৰ কাৰণে বেয়া পাইছে আপুনি সমষ্টিলৈ গ'লে গম পাব সমষ্টিলৈ গ'লে গম পাব প্ৰতিদিন আহি আছে আৰু তেখেতক অন্ততঃ বিজেপিয়ে এইবাৰ টিকেটটো দিয়াটো সঁচাকৈ
মানে উচিত আছিল আমি- বুলি আমি- ভাবোঁ আমি ভাবোঁ আৰু তৰকাৰী- বিজেপিৰ নিজৰ কথা হয়, কাক হয়। দিব কাক নিদিব আমি বেয়া পাইছোঁ অলপ অন্যায় হোৱা বুলি সেইকাৰণে মই একদম। তেওঁৰ লগত গৈ হয়। পেলাই আছোঁ ইমান তেওঁ এটা বেলেগ দলত আছে হয়। আমি এটা বেলেগকৈ কাম কৰি থাকোঁ গতিকে লগালগি হয় হয়। সেইখিনি আন্তৰিকতা সেই একেই আমিও ইয়াত মুখপাত্ৰ হিচাপে বা তেখেত দলৰ এজন বিষয়ববীয়া হিচাপে কাৰণ মই তেখেতক একদম সেই যুৱ মৰ্চা কৰাৰ পৰা লগ পাইছোঁ হয় 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 একেবাৰে এই উজান বজাৰৰ অফিচটোৰ পৰা এই আমাৰ জোনালীৰ এইখিনিত হয়। নাৰ্চাৰীত যেতিয়া সেই তেতিয়া, সৰু হয়, হয়। অফিচটোৰ পৰা ধৰি সেই তেতিয়াৰ পৰা ভি সতীশ ডাঙৰীয়া যেতিয়া উজান বজাৰ অফিচত আছিল হয়। তেতিয়াৰ পৰা মই জানো ঠিক। কাৰণ মোৰ সাংবাদিকতাৰ জীৱন আৰম্ভ হৈছিল NETV ৰ যোগেদি হয়। গতিকে NETV থকাৰ পৰা মই তেখেতক জানো কাৰণে তেখেতৰ প্ৰতি এটা মোৰ শ্ৰদ্ধাও আছে সেইকাৰণে আজি আপোনাক মাতি আনিলোঁ প্ৰিয় দৰ্শক আমি শেষ কৰিব বিচাৰিছোঁ প্ৰথমবাৰৰ কাৰণে এগৰাকী RSSৰ সক্ৰিয় সদস্যক আমি অতিথি কৰিছিলোঁ আৰু সাম্প্ৰতিক ৰাজনৈতিক ঘটনা প্ৰবাহৰ সন্দৰ্ভত তেখেতৰ এটা হঠাৎ সামাজিক মাধ্যমত ভিডিঅ' দেখিছিলোঁ সেই ভিডিঅ'টো দেখাৰ পিছত মই জোৰ কৰি তেখেতক মাতি আনিছিলোঁ আজি যিখিনি কথা পাতিলোঁ আপোনালোকে বিচাৰ কৰিব মোৰ ক'বলগীয়া একো নাই অপশক্তিৰ বিৰুদ্ধে এখেতৰ নিচিনা বহু RSSৰ সক্ৰিয় সদস্য এটা স্থিতি লৈছে কিয় ল'ব লগা হৈছে কাৰ কাৰণে ল'ব লগা হৈছে সেয়া আপোনালোকেই বিচাৰ কৰক বিজেপিৰ নীতি আদৰ্শ বিৰোধিতা কৰি 40-35 বছৰ গদা ঘূৰোৱা ব্যক্তি যেতিয়া ৰাতিটোৰ ভিতৰতে টিকট পাইছে তেনেকুৱা একাংশ অপশক্তিৰ বিৰোধিতা কৰিছে RSSে অকল দিছপুৰ সমষ্টিত নহয় অসমৰ বহুকেইটা সমষ্টিত গৰু চিণ্ডিকেটৰ লগত জড়িত দুৰ্নীতি ভ্ৰষ্টাচাৰ কেলেংকাৰীত নিমজ্জিত RSSক কুকুৰে কাঁইট নোখোৱাকৈ সমালোচনা কৰা বিজেপিৰ নীতি আদৰ্শক সম্পূৰ্ণৰূপে নৎসাত কৰা একাংশ মানুহ এতিয়া বিজেপিৰ টিকট পাই বিধায়ক মন্ত্ৰী হোৱাৰ স্বপ্নত বিভোৰ হৈছে সেইখিনি সময় যিখিনি সময়ত আপোনাৰ এটা বহুমূলীয়া ভোটে এই সকলোবিলাক নিৰ্ণয় কৰিব কাক পঠিয়াব কাক ৰাখিব আপুনি সিদ্ধান্ত ল'ব বাকী বিচাৰ আপোনাৰ হাতত আজিৰ জনমত ইমানতে সামৰিছোঁ নমস্কাৰ